নমস্কাৰ। পঢ়িবলৈ লৈছোঁ চন্দনা গোস্বামীৰ উপন্যাস পাটকাইৰ ইপাৰে মোৰ দেশ। প্ৰথম প্ৰকাশ অক্টোবৰ 2009। এই গ্ৰন্থখনে 2012 বৰ্ষৰ সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰিছিল। 1. ইতিহাসে ঢুকি নোপোৱা দিনৰ কোনো এক উজ্জ্বল ৰাতিপুৱা। ৰ'দত জিলিকিছিল এক বিস্তীৰ্ণ উৰ্বৰা সেউজ ভূমি। প্ৰকৃতিৰ সকলো উপাদানৰ মুক্তদানৰ চানেকি আছিল এই ৰম্য ভূমি। বুকুৱেদি বৈ যোৱা স্বচ্ছ সুবিশাল নদৰ দুয়োপাৰে বিস্তৃত আছিল এই ৰহস্যময়ী লাস্যময়ী উপত্যকা। চৌদিশৰ পৰা আগুৰিছিল সুউচ্চ পৰ্বত পাহাৰৰ লানিয়ে সেই সুন্দৰ সমতলক। এই উপত্যকাৰ হাবি বননিৰ মাজত চালি ধৰিছিল বন ময়ূৰে, অবাধে বিচৰণ কৰিছিল বনৰীয়া হাতীৰ পালে। বনৰীয়া অলেখ পশু পক্ষীৰ কলকাকলিয়ে মুখৰ কৰিছিল অৰণ্য। আকাশলংঘা ওখ ওখ গছ বিৰিখৰ ডালপাত ফুলে ফলে হৈছিল সুশোভিত। সেউজী উখুৰা মুখুৰা হাবি বনৰীৰে কুলু কুলু সুৰে বৈ গৈছিল ততিনী। সেই সেউজী ধৰাৰ বুকুত কোনো এক শুভ মুহূৰ্তত প্ৰব্ৰজন হ'বলৈ লৈছিল ভিন্ন স্থানৰ পৰা ভিন্ন জাতি প্ৰজাতিৰ। কোনো আদিম পুৰুষৰ প্ৰথম পদাৰ্পণত হয়তো শিহৰিত হৈ উঠিছিল এই কুমাৰী অৰণ্যভূমি। সোঁমাজেৰে বৈ যোৱা স্বচ্ছ প্ৰাণীৰ নিৰ্মল সোঁতে পলে পলে আহ্বান কৰিছিল মানৱ জাতিক। বহু নৈ উপনৈক বুকুত সামৰি লৈ সুদীৰ্ঘ পথ জুৰি এই উপত্যকাৰ ইমূৰৰ পৰা সিমূৰলৈ বৈ যোৱা বিশাল নদৰ উৰ্বৰ দুয়োপাৰে আকৰ্ষণ কৰিছিল আজন্ম কৃষকক। হয়তো এদিন দুদিনকৈ এই বিশাল নদৰ বুকুত উপঙিছিলহি এখন দুখনকৈ বহু ডিঙৰা। সোণোৱালী শৈশৰে ভৰা প্ৰাচুৰ্যময় জীৱনৰ স্বপ্নলৈ নামি পৰিছিল এটি দুটিকৈ হেজাৰ মানুহ এই উপত্যকাৰ মাটিত। বাৰিষাৰ বৰষুণ, উজ্জ্বল ৰ'দ কাচলি, ৰূপালী জোনৰ পোহৰ লৈ উপত্যকাটিত সমবেত হৈছিলহি বহুত মানুহ বুটলিবলৈ সোণৰ সঁফুৰা। লাহে লাহে উপত্যকাটি মানৱ জাতিৰ কলৰৱেৰে প্ৰাণ পাই উঠিছিল। প্ৰস্তৰ যুগৰ ইতিহাস আছিল সেয়া এই উপত্যকাৰ। ইতিহাস নথকা দিনৰ ইতিহাস। আৰম্ভ হৈছিল প্ৰাগৈতিহাসিক যুগৰ। প্ৰব্ৰজিত নানা আৰ্য অনাৰ্য জাতি জনগোষ্ঠীৰে ভৰি উঠা এই উপত্যকাৰ পশ্চিমে শত যোজন আঁতৰত বিকশিত হৈছিল পৃথিৱীৰ প্ৰাচীনতম হিন্দু সভ্যতা। আৰম্ভণি হৈছিল বৈদিক যুগৰ, উদ্ভৱ হৈছিল হিন্দু ধৰ্মৰ, সৃষ্টি হৈছিল কালজয়ী মহাকাব্যদ্বয়ৰ। পৌৰাণিক ঐতিহাসিক সাহিত্যৰ পাতত পোন প্ৰথমবাৰৰ বাবে নামাংকিত হৈছিল এই উপত্যকা কামৰূপ প্ৰাগজ্যোতিষ ৰূপে। সেই বিশাল নদ লৌহিত্য ৰূপে, ব্ৰহ্মা আৰু দেৱী অমুঘাৰ পুত্ৰ ৰূপে জনাজাত হৈছিল আন এটি নামেৰে ব্ৰহ্মপুত্ৰ ৰূপে। লৌহিত্য গোত্ৰীয় ব্ৰাহ্মণ পৰশুৰামে বিষ্ণুৰ অন্যতম অৱতাৰ ধৰি ব্ৰহ্মাৰ আজ্ঞানুসৰি ব্ৰহ্মকুণ্ডৰ পাৰ কাটি লৌহিত্যক পশ্চিমলৈ ধাৱমান কৰাইছিল। ভাৰতীয় পৌৰাণিক আখ্যানৰ সৈতে ওতঃপ্ৰোতভাৱে সাঙুৰ খাই পৰিছিল এই কামৰূপ প্ৰাগজ্যোতিষ আৰু লৌহিত্যৰ নাম। ভাৰতবৰ্ষৰ ইতিহাসৰ পটভূমিত যি ধৰ্মীয় সাহিত্য ৰচিত হৈছিল, সেই সাহিত্যই হৈ পৰিছিল এই উপত্যকাৰ পৌৰাণিক যুগৰ ইতিহাসৰ আধাৰ। মহাপ্ৰাণ বিষ্ণুৰ দশাৱতাৰৰ পাঁচোটিকৈ অৱতাৰ বৰাহ, নৰসিংহ, বামন, পৰশুৰাম আৰু কৃষ্ণ জড়িত হৈ আছে এই উপত্যকাৰ মাটিৰ সতে। ভাগৱত বিষ্ণু পুৰাণৰ পাতে পাতে জিলিকি ৰৈছিল এই পুণ্যভূমি কামৰূপ প্ৰাগজ্যোতিষ। লৌহিত্যৰ উপৰি শোণিতপুৰ আৰু কুণ্ডিল ৰাজ্যৰ নাম। পিছলৈ বৌদ্ধধৰ্মীসকলৰ বাবে এই উপত্যকাই হৈ পৰিছিল বৈশালী। এইদৰে ভাৰতীয় ঐতিহাসিক যুগৰ বহু কিংবদন্তীয় নানা সৰু বৰ ঘটনাৰে পূৰ্ণ হৈছিল এই উপত্যকাৰ অতীত। প্ৰবহমান আৰ্য সংস্কৃতিৰ পোহৰে উদ্ভাসিত কৰিছিল এই উপত্যকা। ৰাজসভাই সভাই চৰ্চিত হৈছিল সংস্কৃত ভাষা, বিকশিত হৈছিল আৰ্য হিন্দু ধৰ্ম এই উপত্যকাৰ আকাশে বতাহে। এই উপত্যকাত পূৰ্বৰে পৰা বাস কৰি অহা যোগী, তান্ত্ৰিক, কাপালিক সন্ন্যাসীসকলৰ উপৰি সমূহ কিৰাত, নিষাদ, দ্ৰাবিড় ইত্যাদি গোষ্ঠী সকলোৰে মিশ্ৰিত ভূমি হৈ উঠিছিল এই কামৰূপ ৰাজ্য।
আৰ্য অনাৰ্যৰ মিলনভূমি এই কামৰূপ প্ৰাগজ্যোতিষৰ পৰিসৰ বিস্তৃত আছিল সমস্ত উপত্যকাৰ জুৰি পূবৰ পৰশুৰাম কুণ্ডৰ পৰা পশ্চিমে কৰতোৱালৈকে। এদিন অন্ত পৰিছিল কামৰূপৰ প্ৰাগ ঐতিহাসিক যুগৰ। ভৌম নৰক ভগদত্ত বংশৰ ৬০০ বছৰীয়া ৰাজত্বৰ জ্যোতি পৰিছিল। খ্ৰীষ্টাব্দ ৪ৰ্থ শতিকাৰ মাজভাগৰ পৰা কিংবদন্তীয় যুগৰ প্ৰাচীৰ ভাঙি কামৰূপ প্ৰাগজ্যোতিষ ৰাজ্যই নতুন যুগত ভৰি থৈছিল একাদিক্ৰমে বৰ্মন বংশীয় শালস্তম্ভ আৰু পাল বংশীয় ৰজাসকলৰ ৯০০ বছৰীয়া ৰাজত্বকালেৰে ত্ৰয়োদশ শতিকাৰ মাজভাগলৈ। শৈৱ শাক্ত ধৰ্মেৰে উদ্বেলিত সমাজত কামাখ্যা ধাম বা বসুদেৱ থান, পিংগলেশ্বৰ মন্দিৰ, মদন কামদেৱ, মহাভৈৰৱ, মালিনী থান, তাম্ৰেশ্বৰী ইত্যাদি নানা থানত চলিছিল পূজা অৰ্চনা। ৰাজ্যত অনুষ্ঠিত হৈছিল শত সহস্ৰ যাগ-যজ্ঞ, যাৰ ধোঁৱাই আকাশ ঢাকিছিল। বৈদিক মন্ত্ৰৰ ধ্বনিয়ে নৈসৰ্গিক পৰিৱেশৰ সৃষ্টি কৰিছিল। ৰজা মহাৰজাসকলৰ পৃষ্ঠপোষকতাত ৰাজসূত শ্ৰৌত ক্ৰিয়াকাণ্ডৰ অগ্নিহোত্ৰ যজ্ঞৰ উপৰি ৭ প্ৰকাৰৰ হোম যজ্ঞৰ অন্যতম অগ্নিস্তোম যজ্ঞ মহাপ্ৰয়োভৰে অনুষ্ঠিত হৈছিল। ৰজা মহাৰজাই ধুমধামেৰে আয়োজন কৰিছিল ৰাজ অভিষেক আৰু অশ্বমেধৰ। মোদক মধুমদ আৰু হোমৰসৰ ৰাগিত মতলীয়া হৈছিল প্ৰজা আৰু ৰাজন্যবৰ্গৰ সুৰাপ্ৰেমীসকল। কামৰূপ ৰাজ্যৰ আহল বহল বাটেৰে বিদগ্ধ পণ্ডিত মন্ত্ৰী পৰিষদ ৰাজ্যৰ বিষয়াবৰ্গ হাতীত উঠি ভ্ৰমি ফুৰিছিল। নগৰৰ চৌপাশত পহৰা দিবলৈ সৈন্য নিয়োজিত হৈছিল আৰু ব্ৰহ্মপুত্ৰৰ নৌপথেৰে ৰাজ্যবাসীয়ে দূৰ-দূৰণিলৈ যাত্ৰা কৰিছিল। ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ এই ৪টি ভূখণ্ডেৰে গঠিত বিশাল কামৰূপ ৰাজ্যৰ মাজেৰে বহ্নিমান লৌহিত্যৰ পানীত সুৰুজে সৃষ্টি কৰিছিল ৰঙীন মায়াজালৰ। নাতিদূৰত জিলিকিছিল নানা সুউচ্চ অট্টালিকা, দুৰ্গ। ভৰপূৰ ফলমূলৰ বাগিচাই আগুৰা প্ৰাগজ্যোতিষ নগৰ, য'ত একালত হেনো ব্ৰহ্মাই নক্ষত্ৰপুঞ্জৰ সৃষ্টি কৰিছিল। নগৰৰ বাগিচাত যেনেকৈ তামোল নাৰিকলৰ গছৰ গাত পাণলতাই শোভা বঢ়াইছিল, তেনেকৈ কৃষ্ণ অগৰুৰ গা গছত দেখা গৈছিল ইলাচি লতাৰ সমাহাৰ। নৈৰ পাৰৰ অৰণ্যসংকুল অঞ্চলত আছিল অলেখ ওখ ওখ মহামূল্যবান ডুমবাৰী, কঁঠাল, অমৰা, মদাৰ, বেণুবিটিপ, চন্দন, জাকব, বট, সন্তৰ্পণ ইত্যাদি গছ-গছনি। ৰাজ্যৰ ৰাজধানী নগৰ আছিল অসংখ্য ভাগ্যশালী সাধু বিজ্ঞজনৰ নিবাস। বিশাল ৰাজপথেৰে নিতৌ শ শ প্ৰজা, হাতী, ঘোঁৰা আৰু ৰজাঘৰীয়া পালকিৰ অবিৰত যাত্ৰা চলিছিল। ৰাজ্যৰ সীমান্ত গজাৰোহী, অশ্বাৰোহী পদাতিক সৈন্যৰে আছিল চৌদিশৰ পৰা সুৰক্ষিত। লৌহিত্যৰ পানীয়ে ধুৱাইছিল নগৰবোৰৰ পদতল। চন্দ্ৰৰ শুভ্ৰ আলোকপাতত লৌহিত্য তীৰৰ কামকোট পৰ্বতৰ শিখৰত জিলিকিছিল উমাচল। নগৰৰ সোঁমাজৰ পুখুৰীবোৰ ভৰি থাকিছিল ৰক্ত আৰু শুভ্ৰবৰ্ণৰ দুষ্প্ৰাপ্য পদুম ফুলেৰে। প্ৰাচীন কামৰূপ ৰাজ্য, যাৰ ইতিহাস ব্যাপী আছিল সেই উপত্যকাত ১৫০০ বছৰ ধৰি, যাৰ পৰিসীমা উত্তৰে কাঞ্চনগিৰিৰ পৰা দক্ষিণে ব্ৰহ্মপুত্ৰ যমুনাৰ সংগমস্থললৈ, উত্তৰ-পূবে তাম্ৰেশ্বৰী দিকৰ বাখিনী অৰ্থাৎ শদিয়াৰ দেৱীপীঠৰ পৰা দক্ষিণ-পূবৰ গিৰিকন্যালৈ, সেয়াই আছিল ঐতিহ্যমণ্ডিত কামৰূপ ৰাজ্য, যি আছিল এই উপত্যকাৰ প্ৰাচীনতম ইতিহাস। ২. ত্ৰয়োদশ শতিকাৰ ষষ্ঠ দশক খ্ৰীষ্টাব্দ ১২৬০। ইতিমধ্যে ঐতিহ্যমণ্ডিত কামৰূপ ৰাজ্যৰ বিলুপ্তি ঘটিছে। আজি আৰু নাই প্ৰাগজ্যোতিষপুৰৰ জাকজমক ৰাজকীয় বাহুল্য। সকলো স্থবিৰ হৈ পৰিছে। পৰিত্যক্ত ৰাজপথ, নাই হাতী-ঘোঁৰাৰ সমদল। মন্দিৰত নাই পূৰ্বৰ শংখ ঘণ্টাৰ অবিৰত উচ্চধ্বনি। মন্দিৰ প্ৰাংগণ দেৱদাসী নৃত্য বিনে উকা। ভূলুণ্ঠিত হৈছে প্ৰথম প্ৰাগজ্যোতিষ ৰাজ মহীৰংগ দানৱৰ বংশকে ধৰি পাছৰ সতি-সন্ততি নতুন ৰাজবংশধৰসকলৰ ৰাজ অভিমান। ১৫০০
বছৰ কাল সদম্ভে প্ৰৱৰ্তি থকা কামৰূপ প্ৰাগজ্যোতিষ এৰি ভগ্ন মনেৰে শেষজনা কামৰূপ ৰাজ চন্দ্ৰবংশীয় সন্ধ্যা গুচি গৈছে পশ্চিমলৈ। উত্তৰাধিকাৰ লৈ হোৱা অন্তৰ্দ্বন্দ্ব, ৰাজ্যৰ বিভাজন আৰু ত্ৰয়োদশ শতিকাৰ আৰম্ভণিৰে পৰা উপৰ্যুপৰি হোৱা পশ্চিমৰ তুৰ্কী আফগানীসকলৰ আক্ৰমণত বিধ্বস্ত হৈ পৰিছে ৰাজ্য। যদিওবা পূৰ্বৰ কামৰূপ ৰাজ বাৰ্টু, সমুদ্ৰপাল বা সিন্ধুৰাজ কোনো এজন কামৰূপ ৰাজেই তুৰ্কী সেনাৰ আগত হাৰ মনা নাছিল, বীৰদৰ্পে যুদ্ধত অৱতীৰ্ণ হৈ খেদি পঠিয়াইছিল তুৰ্কী সেনাবাহিনীক, তথাপি যেন দুৰ্দিনৰ সেই কালস্বপ্নই খেদি ফুৰিছিল দেশবাসীক। দক্ষিণ পাৰৰ ৰাজধানী চহৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সুৰক্ষিত স্থানলৈ স্থানান্তৰকৰণেই যেন আছিল একমাত্ৰ বিকল্প। কামৰূপ ৰাজ্যৰ মন্ত্ৰী সেনাপতিৰ তত্বাৱধানত এটি সমদল পশ্চিমলৈ কমতাপুৰ অভিমুখে ৰাওনা হৈছে। উদ্দেশ্য নতুনকৈ পতা উত্তৰ পাৰৰ সুৰক্ষিত ৰাজধানীত আশ্ৰয় লোৱা। কামৰূপ ৰাজ সন্ধ্যা ইতিমধ্যেই মন্ত্ৰী পৰিষদ সৈন্য সামন্তৰ সৈতে কমতাপুৰত শিবিৰ পাতি আছেগৈ। কমতাপুৰৰ নতুন ৰাজধানী নিৰ্মাণ কাৰ্যই প্ৰায় শেষ পৰ্যায় পাইছেগৈ। সমদলৰ দোলাভাৰী কেইজনে কঢ়িয়াই নিছে ৰাজমাতা, মহিষী, কিশোৰ, শিশু আৰু মহিলাসকলক। আগত গৈছে কিছু পদাতিক সৈন্য আৰু সমদলৰ পিছত কিছু অশ্বাৰোহী। সমদলৰ দুজনমান সৈন্যই কঢ়িয়াই নিছে কামৰূপ ৰাজ্যৰ ঐতিহ্যমণ্ডিত ৰাজপ্ৰতীক চিহ্ন দুটি, শিলৰ দঁতাল হাতীৰ মূৰ আৰু সিংহাসনৰ বৰুণ ছত্ৰ। দীঘলীয়া সমদলৰ অন্তত সৈনিকসকলে ঘোঁৰাৰ ওপৰত বোজাই কৰি লৈ গৈছে হেজাৰ বিজাৰ যাঠি, জোং, ধনুকাঁড়, কুঠাৰ, বৰ্ম, ঢাল, তৰোৱাল ইত্যাদি। মাৰ যাব খোজা ৰাঙলী সুৰুজৰ দিশে সমদলটি উৎসাহহীনভাৱে নীৰৱে গৈ আছিল। কিছুদিনৰ ভিতৰত কমতাপুৰ ৰাজধানীক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল কমতা ৰাজ্য। কমতা ৰাজ্যৰ সিংহাসনত বিৰাজ কৰিছে বৰ্তমানৰ কমতেশ্বৰ প্ৰতাপধ্বজ। কামৰূপ ৰাজ্যৰ পৰা উঠি আহি কামৰূপ ৰাজ সন্ধ্যাই কমতাপুৰত ৰাজধানী পাতি কমতেশ্বৰ হোৱাৰে পৰা আজিকোপতি এই অৰ্ধশতেক কাল নানা বিলাই বিপত্তিৰ মাজেৰে কমতাৰ ৰজা প্ৰজাই দিন পাৰ কৰিছে। প্ৰথমজনা কমতেশ্বৰ সন্ধ্যাৰ পাছত প্ৰতাপধ্বজ এয়া চতুৰ্থজনা কমতেশ্বৰ। প্ৰতাপধ্বজ ধীৰ স্থিৰ ৰাজন, ৰাজ্যও প্ৰতাপশালী কমতা ৰাজ্য। তথাপি এই ৰাজ্যত তাহানিৰ কামৰূপ ৰাজ্যৰ আড়ম্বৰৰ অভাৱ দৃশ্যমান। নতুন কমতা ৰাজ্যই পূৰ্বৰ কামৰূপ ৰাজ্যৰ কিছু অংশ, পশ্চিমৰ কৰতোৱাৰ নামনি অঞ্চলৰ লগতে উত্তৰা দক্ষিণাকৈ বংগৰ কিছু অঞ্চল সামৰি লৈছে। তথাপি এই কমতা ৰাজ্য পূবৰ শদিয়াৰ পৰা পশ্চিমৰ কৰতোৱা নৈলৈকে বিস্তৃত পুৰণা কামৰূপ ৰাজ্যৰ দৰে বিশাল নহয়। সময় সাপেক্ষে নিজৰ সামৰিক শক্তি বৰ্ধনৰ বাবে চিন্তিত হৈ উঠিছে কমতেশ্বৰ প্ৰতাপধ্বজ। কিছুদিন ধৰি কমতাৰ ৰাজসভাত নিকটৱৰ্তী ৰাজ্যসমূহৰ প্ৰভাৱৰ লগতে নতুন ৰাজশক্তি উত্থানৰ ওপৰত চলিছে বহুল চৰ্চা। ৰাজগৃহৰ ৰাজকক্ষত বহি আছে কমতেশ্বৰ প্ৰতাপধ্বজ। ৰাজনৰ আমন্ত্ৰণ ক্ৰমে কমতাৰ মুখ্য সেনাপতি, মহামন্ত্ৰী সমন্বিতে আৰু দুই এক মন্ত্ৰীবৰ ৰাজগৃহত উপস্থিত হৈছেহি। ৰাজনৰ অনুমতিত কেউজনেই সন্মুখৰ আসন গ্ৰহণ কৰিছে। কমতেশ্বৰ প্ৰতাপধ্বজে নীৰৱতা ভংগ কৰাৰ প্ৰতীক্ষাত ৰৈছে সকলো। বহি থকাসকলৰ উদ্দেশ্যে কমতেশ্বৰ প্ৰতাপধ্বজে কথাৰ অৱতাৰণা কৰিলে। বিষয়াবৰ্গ, এক বিশেষ কাৰণত আপোনালোক সকলোকে ইয়ালৈ আমন্ত্ৰণ কৰি অনা হৈছে। ৰাজন, কি সেই বিশেষ উদ্দেশ্য? আমি সকলোৱে জানিবলৈ উৎকণ্ঠিত হৈছোঁ, মহাসামন্ত ভানুমিত্ৰই ক'লে। আমাৰ ৰাজ্যৰ ওচৰে পাজৰে বহু ৰাজ্য আছে। বৰ্তমান বহু নতুন নতুন ৰাজ্য গঢ় লৈ উঠিছে। এই নিকটৱৰ্তী ৰাজ্যসমূহৰ গতিবিধি আমাৰ বিদিত নহয়। কিন্তু ৰাজ্যসমূহৰ বৰ্তমান সামৰিক শক্তি, ৰাজ্যৰ চাৰিসীমা, গোপন অভিসন্ধি সকলো জনাৰ প্ৰয়োজন হৈছে, ৰাজনে ক'লে। হয় ৰাজন, এই বিষয়ে ৰাজসভাত কিছুদিন ধৰি বিশদ আলোচনা কৰা হৈছে যদিও
ৰাজ্যসমূহৰ গতিবিধি জানিবৰ কোনো গ্ৰহণযোগ্য উপায় আমাৰ চকুত পৰা নাই। আপুনি নিশ্চয় কোনো সমিধান বিচাৰি পাইছে, সেনাপতি সুৰদৰ্পই ক'লে। পূৰ্বৰ চন্তৰীয়ে অনা সংবাদ নিৰ্ভৰযোগ্য নহয়, এই কথা আপোনালোকে জানেই। তেনে ক্ষেত্ৰত আমাৰ মন্ত্ৰী পৰিষদৰ শীৰ্ষ ব্যক্তিকহে এই কূটনৈতিক কামত নিয়োগৰ প্ৰয়োজন, ৰাজন প্ৰতাপধ্বজে ক'লে। সঠিক কথাই কৈছে ৰাজন, কিন্তু মন্ত্ৰী পৰিষদৰ লোক এই কাৰ্যত নিয়োজিত হ'লে লোকচক্ষুৰ আঁৰকৈ কৰা সম্ভৱ নহ'ব। ৰাজ্যৰ ৰজাসকলো সন্ত্ৰস্ত হৈ পৰিব, আৰু এই কাৰ্যক যদি ৰাজ্যসমূহে বিৰূপভাৱে গ্ৰহণ কৰে। এইবাৰ মহাপৰিহাৰ কলংগই ক'লে। বিৰূপভাৱে নলবৰ ব্যৱস্থা কৰিব লাগিব। কোনো নিৰ্দিষ্ট উদ্দেশ্য লৈ ৰাজ্যসমূহ পৰিভ্ৰমণ কৰিলে প্ৰতিখন ৰাজ্যৰ ৰজাক উদ্দেশ্যি মিত্ৰতাপূৰ্ণ পত্ৰ কমতেশ্বৰৰ ফালৰ পৰা প্ৰেৰণ কৰিলে সন্দেহৰ আৱৰ্তৰ বাহিৰত থাকিব পৰা যাব নিশ্চয়, প্ৰতাপধ্বজে ক'লে। কিন্তু সেই নিৰ্দিষ্ট উদ্দেশ্য কি হ'ব? ভানুমিত্ৰই সুধিলে। কমতেশ্বৰে চুতীয়া ৰাজ্যত থকা আত্মীয়ক উদ্দেশ্যি উপহাৰৰ লগতে ৰাজ্যৰ শুভেচ্ছা পত্ৰ মন্ত্ৰী পৰিষদৰ হাতে প্ৰেৰণ কৰিছে। সেই বাৰ্তা বহন কৰিবলৈ ৰাজ্যৰ পৰা পৰিভ্ৰমণকাৰী বা বিষয়াৰ এটি দল আহিছে চুতীয়া ৰাজ্য উদ্দেশ্যি। ভ্ৰমণকালত আন আন ৰাজ্যবোৰলৈও লগতে কঢ়িয়াই আনিছে কমতেশ্বৰে প্ৰেৰণ কৰা একোখনকৈ পত্ৰ আৰু সেয়াই হ'ব ভ্ৰমণৰ উদ্দেশ্য, ৰাজনে ক'লে। কিন্তু তেনে গুৰুত্বপূৰ্ণ আত্মীয় কমতাৰ আছেনে প্ৰকৃততে চুতীয়া দেশত? সুৰদৰ্পই সুধিলে। যদি আছে, কোন সেই আত্মীয় ৰাজন? মহাপ্ৰতিহাৰ কলংগই সুধিলে। সেই আত্মীয় চুতীয়া ৰাজ্যৰ বৰ্তমানৰ ৰাজমাতা সুৰমা দেৱীৰ বাহিৰে আৰু কোন হ'ব পাৰে? ৰাজনে কোৱাৰ আগতেই ভানুমিত্ৰই হাঁহি হাঁহি ক'লে। সুৰমা দেৱী, কামৰূপ ৰাজ প্ৰথম কমতেশ্বৰ সন্ধ্যাৰ একমাত্ৰ কন্যা। কামৰূপ ৰাজ্যত পালবংশ পতনৰ পাছত যেতিয়া ৰাজ্যৰ ভেটি থৰক-বৰক হৈছিল, তেতিয়া কামৰূপ ৰাজ্য চাৰিও সীমালৈ বিস্তৃত হ'ব পৰাকৈ প্ৰশাসন সবল নাছিল। সেই সুযোগতে কামৰূপৰ পূৰ্বোত্তৰ ৰাজ্যত গঢ় লৈ উঠিছিল চুতীয়া ৰাজ্য। যি সময়ত কামৰূপৰ অন্তিম ৰজা সন্ধ্যা কামৰূপ ত্যাগ কৰি কমতাভিমুখে ৰাওনা হৈছিল, সেই সময়ত মহাপৰাক্ৰমী চুতীয়া ৰজা গৌৰীনাৰায়ণ অথবা ৰত্নধ্বজ পালৰ ৰাজত্বকালত চুতীয়া ৰাজ্যই সফলতা উচ্চতম শিখৰত আৰোহণ কৰিছিল। পশ্চিমে সোৱণশিৰিৰ পৰা পূবে ব্ৰহ্মকুণ্ডলৈ, উত্তৰে হিমালয়ৰ নামনিৰ পৰা দক্ষিণে বুঢ়ীদিহিং নৈলৈ বিস্তৃত হৈছিল চুতীয়া ৰাজ্য। সেই শৌৰ্য বীৰ্যৱান ৰত্নধ্বজ পালে এতিয়াৰে পৰা ৫০ বৰ্ষ পূৰ্বে নিজ পুত্ৰ বিজয়ধ্বজ পাললৈ কমতেশ্বৰ সন্ধ্যাৰ কন্যা সুৰমাক বিবাহ কৰাই নিছিল। সন্ধ্যা ৰজাৰ কন্যা সুৰমা হৈ পৰিছিল ৰত্নধ্বজ পাল চুতীয়া ৰজাৰ ৰাজবধূ। সঁচাকৈ উত্তম হ'ব ৰাজন। ৰাজনৰ আদেশ পালে মই নিজে সেনাপতি সুৰদৰ্প, নৌ-সেনাপতি মৈৰাঙ্ক আৰু মন্ত্ৰীৰাজ ত্ৰিপুৰ চাৰিও কিছু সৈন্য-সামন্ত লৈ শীঘ্ৰে যাত্ৰা আৰম্ভ কৰিবলৈ ইচ্ছুক, মহাসামন্ত ভানুমিত্ৰই মতামত আগবঢ়ালে। যাত্ৰাত সৰু-ডাঙৰ প্ৰতিখন ৰাজ্য ভ্ৰমিবলৈ চেষ্টা কৰিব, মাথো আপোনালোক যে কমতাৰ শুভেচ্ছাবাণী কঢ়িয়াই নিয়া এটি শান্তিৰ সমদলহে, সেই কথা প্ৰতিপন্ন কৰিবলৈ নাপাহৰিব, ৰাজন প্ৰতাপধ্বজে পুনৰবাৰ সোঁৱৰাই দিলে। আপুনি নিশ্চিন্ত থাকক, ৰাজাৰ দায়িত্ব লৈছোঁ, সেনাপতি সুৰদৰ্পই ৰাজনক ক'লে। সিদ্ধান্তৰ শেষত সকলোৱে কমতেশ্বৰৰ পৰা বিদায় ল'লে। ৩. পশ্চিমে বেলি লহিয়াইছে, পথৰ কাষৰ হাবি ঘন হৈ আহিছে। কমতৰ সেনা বিষয়া সুৰদৰ্প, মৈৰাঙ্ক আৰু কেইজনমান অশ্বাৰোহীয়ে ধনশিৰিৰ পাৰে পাৰে দক্ষিণলৈ যাত্ৰা কৰিছে। যোৱা কিছুদিন ধৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৰু বৰ বহু ৰাজ্য ভ্ৰমণ কৰি দলটো এতিয়া গৃহ ৰাজ্যাভিমুখে উভতাৰ পথত। যাত্ৰাৰ আৰম্ভণি কমতাৰ পৰা কৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেৰে পূবলৈ ৰাজ্যসমূহ ভ্ৰমি চুতীয়া ৰাজ্যৰ সিন্ধুক্ষেত্ৰত ব্ৰহ্মপুত্ৰ পাৰ হৈ দক্ষিণ পাৰ পালেহি। দক্ষিণ পাৰৰ আহোম ৰাজ্য ভ্ৰমি উভতাৰ পথত কছাৰী ৰাজ্য সোমোৱাৰ আগে আগে সমদলটি দুভাগত ভাগ হৈ পুনৰ যাত্ৰা আৰম্ভ কৰিলে। ইতিমধ্যে কমতাৰ মহাসামন্ত ভানুমিত্ৰ আৰু মন্ত্ৰী
কলংগই কিছু সৈন্য সমন্বিতে জয়ন্তীয়া ৰাজ্যমুখে পশ্চিমলৈ গমন কৰিছে। সেনাধিপতি সূৰদৰ্প আৰু নৌ-সেনাপতি মৈৰাংক কিছু সৈন্য সমন্বিতে কছাৰী ৰাজ্য ভ্ৰমণৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা ধনশিৰি পাৰেৰে দক্ষিণলৈ বাট লৈছে। সূৰদৰ্প মৈৰাংকৰ সমদলে এতিয়ালৈকে ধনশিৰি দৈয়াং উপত্যকাৰ কছাৰী ৰাজ্যৰ কোনো মানুহৰে চিন মুকাম পোৱা নাই। মাঘ মাহ শেষ হওঁ হওঁ। বতাহত ফাগুনৰ আগমনৰ বতৰা। নৈৰ পাৰৰ ফেৰফেৰীয়া বতাহজাকে হাবিবন গছপাত শাকনিৰ কেঁচা গোন্ধ কঢ়িয়াই লৈ ফুৰিছে। ধনশিৰিৰ বুকুত দূৰৈত দেখা গৈছে দুই এখন পালতৰা নাও। নৈপৰীয়া বাটৰ একাষে থকা ধাননিত কোনো খেতিয়কে আহুধান পেলাবলৈ পথাৰ সাজু কৰিছে। ধৰাৰ শুকান বুকুত নৈপৰীয়া ওখ ওখ পলাশ শিমলু মদাৰৰ ৰঙা কমলা ৰঙী ফুলবোৰ ডাল ভৰি ভৰি ফুলিবলৈ আৰম্ভ কৰিছে। তলৰ নৈ পাৰৰ চাপৰিত হালধীয়া ফুলৰ সৰিয়হ খেতি। ওচৰে পাজৰে নিশ্চয় গাঁও থাকিব। সূৰদৰ্পই নিজকে নিজে ক'লে। সকলো নিতাল নিস্তব্ধ। ঘোঁৰাৰ খুৰাৰ খটখট শব্দৰ বাদে ক'তো একো শুনিবলৈ পোৱা নাই। দলটিৰ সকলোৰে আগত মৈৰাংক, মাজত সৈন্যসকল, সকলোৰে পাছত সূৰদৰ্প। হঠাতে শুনা গ'ল এজাক মানুহৰ হাই উৰুমি। ওচৰৰে গাঁৱৰ পৰাই বতাহত বৈ আহিছে যেন অনুমান হ'ল। সূৰদৰ্পহঁত সন্ত্ৰস্ত হৈ উঠিল। আগে আগে নিজ ভাৱত মগ্ন হৈ গৈ থকা ডেকা সেনাপতি মৈৰাংকক সূৰদৰ্পই মাতিলে। হে সেনাপতি, শুনিছানে মানুহৰ মাত? গাঁও পাইছোহি সম্ভৱ, কিন্তু এয়া কিহৰ হুলস্থুল? আগবঢ়াটো সমীচীন হ'ব জানো? পিছলৈ ঘূৰি চাই মৈৰাংকই ক'লে, অন্ধকাৰ হৈ আহিছে। আন্ধাৰৰ সুযোগ লৈ অলপ আগবাঢ়ি ভিতৰ সোমাই গৈ চাই আহোঁ কিহৰ হুলস্থুল। লাহে লাহে সূৰদৰ্পহঁতৰ দলটো হাই উৰুমি অহা দিশলৈ আগুৱাই যাবলৈ ধৰিলে। এটা জুপুৰি ঘৰৰ চোতালত বহু মানুহে জুম বান্ধিছে। ল'ৰা বুঢ়া তিৰোতা সকলোৱে হাঁহ হুতাহ কাঢ়িছে। হয়তো কোনো মৃত্যুমুখী মানুহক ঘৰৰ বাহিৰলৈ উলিয়াইছে। সূৰদৰ্পই তেনেকৈ ভাবিলে। নিজৰ ভিতৰত কিবা এটা আলোচনা কৰাৰ আগেয়ে মৈৰাংক ঘোঁৰাৰ পৰা জঁপিয়াই নামি মানুহখিনিৰ ফাললৈ আগবাঢ়ি গ'ল। মানুহখিনিয়ে অচিনাকি লোক দেখি চক খাই ভৰিৰ পৰা মূৰলৈ পৰ্যবেক্ষণ কৰাত লাগিল। কিন্তু অচিনাকি মানুহখিনিৰ ভাৱ-ভংগী আৰু সমদলত শুকুলা নিচান দেখি শত্ৰু যে নহয় বুজি উঠি মানুহবোৰ পুনৰ জুমটোত সোমাই পৰিল। সৈন্যকেইটা আৰু সূৰদৰ্প দূৰৈত ঘোঁৰাত বহি ৰ'ল। কি হৈছে? জুমৰ কাষ পাই মৈৰাংকই মানুহখিনিক উদ্দেশ্যি সুধিলে। জীৱৌ, এটাই উত্তৰ দিলে। দীঘল নেজীয়া, খুটিলে আন এটা মানুহে ক'লে। সাপ! মৈৰাংক চোতালত শুৱাই ৰখা মানুহটোৰ ওপৰত হাউলি পৰিল। চোতালৰ একাষে জ্বলি থকা জুইকুৰাৰ পোহৰত মৈৰাংকই দেখিলে সাপে খোটাজন এটা ডেকা ল'ৰা। নিশ্চয় সাপে খোটা কিছুপৰ হৈছে। ল'ৰাটিৰ মুখৰ পৰা ফেন বাহিৰ হৈছে। বৰ্তমান গাঁৱত বেজ নাই। বেলেগ গাঁৱলৈ নিবলৈকো বহুত দূৰ। তহঁতকিটাৰ ঘোঁৰা আছে, নিব পৰা যাব নেকি? এজন আদহীয়া মানুহ আগবাঢ়ি আহি মৈৰাংকক সুধিলে। চাওঁচোন। মৈৰাংকই অলপ চিন্তা কৰিলে। নিজৰ ঘোঁৰাটোৰ কাষলৈ গৈ টোপোলা এটা নমাই ৰোগীৰ কাষলৈ লৈ আহিল। মানুহবোৰ আঁতৰি দিলে। আঁঠু কাঢ়ি বহি লৈ মৈৰাংকই ৰোগীৰ গাত হাত দিলে। ৰোগীৰ হাত ভৰি চেঁচা পৰি আহিছে। ওচৰতে থিয় দি থকা মানুহখিনিক গৰম পানী আৰু লোণ আনিবলৈ ক'লে। চুৰিৰে সৰ্পদংশনৰ জেগাখিনি কাটি তেজ বাহিৰ কৰিলে। কোনোবাই গৰম পানী আৰু লোণ লৈ আহিল। এডাল জুৰো জ্বলাই আনি ৰোগীৰ মূৰৰ ফালে চোতালত পুতি দিলে। দুজন মানুহ লগ লাগি মানুহটোক উবুৰিয়াই শুৱাই দিলে। কটা ঘাঁ গৰম পানী নিমখেৰে ধুৱাই দিলে। টোপোলা খুলি নানা দ্ৰব্য উলিয়াই নিজে অনা পাত্ৰত মিহলাই ৰোগীক খুৱাই মৈৰাংকই পুনৰ জৰা-সেকা কৰিবলৈ লাগিল। মন্ত্ৰপুত পানী আৰু মিশ্ৰিত দ্ৰব্য পুনৰ ৰোগীক খুৱাই এইবাৰ মৈৰাংক ধ্যানমগ্ন হ'ল। ইমান দেৰি তধা লাগি মৈৰাংকক চাই ৰোৱা সূৰদৰ্পৰ এতিয়াহে হুঁচ আহিল। মনত পৰিল মৈৰাংকৰ পিতৃ মিথ্ৰাৰীদেৱ যে কমতাৰ ৰাজবৈদ্য। কিন্তু মৈৰাংক সৰুৰে পৰা নৌৰাজ্যুক। অবিবাহিত ডেকা মৈৰাংক এতিয়া কমতাৰ প্ৰতাপী নৌ-সেনাপতি কেউজনৰ এজন। কিন্তু পিতৃৰ এই বিদ্যা মৈৰাংকই কেতিয়া আয়ত্ত কৰিলে? হয়তো দূৰদেশ ভ্ৰমণত অহা পুত্ৰক বৈদ্যদেৱে যাত্ৰাপথত প্ৰয়োজন হ'ব বুলি কিছু বিদ্যা শিকাই পঠাইছিল। মনতে ভাবিলে সূৰদৰ্পই। মানুহবোৰে নিস্তব্ধ হৈ ৰোগী আৰু মৈৰাংকক একেথিৰে চাই ৰৈছে। কোনোৱেই লৰচৰ পৰ্যন্ত কৰা নাই। সূৰদৰ্প আৰু সৈন্য আটাই কেউজন ঘোঁৰাৰ পৰা নামি বননিত বহি পৰিল।
নিস্তব্ধতাৰ যেন অন্ত নাই। জোৰ পুৰি নুমাই গৈছে। হুহুৱাই বতাহ মাৰিছে। জ্বলি শেষ হ'ব খোজা চাকিত কোনোবাই তেল দি থৈ গৈছে। থিয় হৈ ৰোৱা মানুহবোৰ লাহে লাহে থিতাতে বহি পৰিছে। মানুহবোৰৰ মাজত গুণগুণনি উঠিছে। ওচৰত থিয় দি ৰোৱা ঘোঁৰাবোৰে যেন পৰিৱেশটো বুজি উঠা নাই। কাণ মূৰ লৰাই অস্বাভাৱিক শব্দ কৰিছে। দূৰৈত হেতুলুকা নে ফেচুলুকা কিবাই চিঞৰিছে। হেতা জোনটো মূৰৰ ওপৰত আকাশত ওলমি ৰৈছে। সুদৰ্পৰ মুখমণ্ডল চিন্তাত কুঞ্চিত হৈ পৰিছে। অতপৰে ৰোগীৰ জ্ঞান ঘূৰি অহা নাই কিয়? যদি ৰোগীৰ মৃত্যু ঘটিছে, তাৰ বাবে গাঁৱৰ লোকে মৈৰাংকক দায়ী নকৰাইতো। কি প্ৰয়োজন আছিল বাটৰ কচু গাত ঘঁহি লোৱাৰ? মৈৰাংকৰ ধ্যান ভংগ হৈছে। সাষ্টাংগে সেৱা কৰিছে। হঠাতে ৰোগীয়ে কাহিবলৈ আৰম্ভ কৰিলে। মানুহবোৰে বহাৰ পৰা উঠি আকৌ জুম বান্ধি ধৰিলে। মৈৰাংকই ডেকাটো টানি নি পিৰালিৰ খুটাত আওজাই চিধাকৈ বহুৱাই দিলে। আজলি ভৰাই চেঁচা পানী ডেকাটোৰ চকুৱে মুখে মাৰিলে। লাহে লাহে ডেকাটোৱে চকু মেলিলে। ৰাতি দুপৰ হৈছিল। আকাশৰ জোন কুঁৱলীৰ পাতল আচ্ছাদনত অনুজ্জ্বল হৈ পৰিছে। জুমৰ মানুহবোৰৰ কোনোবাই চিঞৰি উঠিল, মৌদায়নী মহাফৰবু, মৌদায়নী মহাফৰবু, বিপদ তলিল। মানুহবোৰ যেন উৎসাহত ফাটি পৰিল। দুজনমানে মৈৰাংক আৰু ৰোগী দুয়োকে দাংকোলাকৈ নি পজাৰ ভিতৰ পোৱালেগৈ। কেইজনমানে সুদৰ্পকো মাটি ভিতৰলৈ লৈ গ'ল। বাহিৰৰ মানুহ কিছুমান আৰু সৈন্য কেউটাই জুইকুৰা জ্বলাই পিৰালিতে ঢাৰি পাতি পাৰি বহি ল'লে। কিছুমান মানুহ ঘৰাঘৰি গ'লগৈ। ভিতৰত ৰোগীয়ে চুঙাৰে কুটকুটকৈ পানী পিবলৈ ধৰিলে। এগৰাকী পঢ়া মহিলাই একলহ জুমাই লৈ আহিল। দীঘল মাৰি লগোৱা নাৰিকলৰ কুৰুকাৰে মাটিৰ পাত্ৰত সকলোকে জুমাই দি গ'ল। সুদৰ্পই মৈৰাংকক ওখ পীৰাত বহি মহা আৰামেৰে জুমাই পি থকা দেখিবলৈ পালে। সুদৰ্পৰো পিয়াহত অণ্ঠকণ্ঠ শুকাই গৈছিল। একে উশাহতে পানীয়খিনি পি শেষ কৰি পেলালে। পজাৰ ভিতৰত চাকি এটি ধিমিক ধামাককৈ জ্বলি আছিল। মানুহজনীয়ে বাহিৰৰ পৰা এটি পাত্ৰত পকা অঙঠা আনি ৰোগীক শেষ পুতক দিবলৈ ধৰিলে। মৈৰাংকলৈ চাই সুধিলে, বিপদ তলিল নে বোপা, নে আৰু ভয় আছে? তলিল, চিন্তা নকৰিব। এতিয়া ৰোগী আৰু সকলো শুই পৰক। মই সাৰে ৰম। প্ৰয়োজন হ'লে মাতিম, মৈৰাংকই ক'লে। ৰাতিপুৱা কাণৰ কাষতে দিয়া কুকুৰাৰ ডাকত সুদৰ্পই সাৰ পালে। ঢাৰিৰ ওপৰতে কেতিয়া ৰাতি পোহৰ হ'ল গমেই নাপালে। কোঠাটোত ৰোগীয়া ডেকা তেতিয়া বহু সুস্থ হৈ উঠিছে। আনফালে মৈৰাংক গভীৰ নিদ্ৰাত। কিছু সময় পাছত এঙামুৰি কাঢ়ি সুদৰ্প পজাৰ বাহিৰলৈ ওলাই আহিল। ৰাতিপুৱাই চোতালত গাঁৱৰ বুঢ়া মেঠাই ভিৰ কৰিছেহি। মানুহবোৰৰ লগতে সুদৰ্পও বহিল। বুঢ়া এজনে সুধিলে, ক'ৰ পৰা অহা হ'ল, ক'লৈ যাবি? আমি কমতা ৰাজ্যৰ ৰজাঘৰীয়া মানুহ। ৰাজকাৰ্যত চুতীয়া ৰাজ্যলৈ যোৱা হৈছিল। ঘোঁৰাৰ পথত বোলো কছাৰী ৰাজ্য সোমাই যাওঁ। পাৰিলে এবাৰ কছাৰী ৰজাকো দেখা কৰি যাওঁ। কেতিয়াকৈ যাবি বুলিলি? আজিয়েই। আজি কিয় যাবি? ইমান উপকাৰ কৰিলি, ডেকাটোৰ প্ৰাণ বচালি। ইয়াত আজি গাঁৱৰ ৰাইজে সবাহ পাতিছে, তহঁতক সন্মান যাচিব। কাইলৈ যাবিগৈ। চোতালত বহা মেলত বুঢ়া মেথা আৰু দেউৰীসকলে মিলি সিদ্ধান্ত ল'লে। এতিয়া যেতিয়া ৰোগী বিপদমুক্ত হ'ল, কুবিৰ পূজাৰ্থে চুনানি পথাৰত সমূহ ৰাইজ সমবেত হ'ব লাগে। পুৱাৰ জলপানৰ পিছত সকলো পথাৰ মৈৰাংকই ৰোগীক পথ্য খুৱালে। ৰোগীয়া ডেকা নিজে উঠি বহা কৰিব পৰা হ'ল। কিছু সময় পাছত ৰাইজৰ পাছে পাছে সুদৰ্পৰ দল পথাৰ পালেগৈ। পথাৰত দক্ষিণমুৱাকৈ গাঁৱৰ তিৰোতা মানুহবোৰ আৰু ওপৰমুৱাকৈ মুনিহবোৰ বহি ল'লে। এডোখৰ ঠাইত কলপাত পাৰি সেন্দুৰৰ ফুট দি তাত দুখিলা তামোল পাণ দি হাত গছি চাকি জ্বলোৱা হ'ল। দেউৰীয়ে মন্ত্ৰ মাতিবলৈ ধৰিলে। লগত অনা ২৪টা মুৰ্গী চৰাই কুবিৰ দেৱতাৰ নামত উচৰ্গা কৰি সকলো বিপদনাশৰ বাবে ধন্যবাদ জনাই দেৱতাৰ আশীৰ্বাদ ল'লে আৰু ৰোগীৰ আৰোগ্য কামনা কৰিলে। হে ফৰবু ফুলুম বাই। দুপৰীয়া ৰান্ধনীয়ে পথাৰত কলপাতত ভাত বাঢ়িলে। কেঁকুৱা বাওধানৰ ভাত, কুকুৰা চৰাইৰ মাংসৰ শুকান ভাজি, এওফ্ৰাম, পকা বিলাহী, বেঙেনাৰ লগত শুকান শাল মাছেৰে সকলোৱে ভোজ খালে। ভোজৰ শেষত সমূহ ৰাইজে মৈৰাংক সুদৰ্পৰ আগত মূৰ দোৱাই সন্মান জনালে। সন্ধ্যাৰ আগে আগে ৰাইজে খংনাই বিমাখা দেৱী আৰু বৌৰাই মহাদেৱ ৰাজাক ধন্যবাদ জনাই গাঁওবুৱা হ'ল। মানুহখিনিৰ আতিথ্যত সুদৰ্প মৈৰাংকহঁত অভিভূত হ'ল।
পিছদিনা ৰজাঘৰ উদ্দেশ্যি যাত্ৰা আৰম্ভ কৰিবলৈ ওলোৱাত বাট-পথ চিনাই নিবলৈ কেইজনমান গাঁৱৰ ডেকা লগত যাবলৈ ওলাল। পুনৰ যাত্ৰা আৰম্ভ হ'ল। ডেকাকেইটা অশ্বাৰোহী সেনাকেইটাৰ পিছফালে ঘোঁৰাত বহি ল'লে। হাবিতলীয়া নিজান বাট, মাজে মাজে ডেকাকেইটাই চিফুং বজাই গীত জুৰি যাবলৈ ধৰিলে। দেগলাই বাইছা গুয়াও হাংছা হাংছানি বে জনৌমাও মৌনা ব্লাব্বৌ জামফৈ গুৰিনি ছায়াৰাম মাণ্ডাৰ বিৰাৰ ঐ ছায়াৰাম মাণ্ডাৰ বিবাৰ। ডেকাকেইটাৰ মুখত সুৰীয়া গীত চিফুঙৰ সুৰে সুৰে মূৰ্ত হৈ উঠিল। মৈৰাংক আৰু শূৰদৰ্পই দুয়ো নিশ্চিন্ত মনে কছাৰী ৰাজ্যৰ ৰাজধানী অভিমুখে গৈ থাকিল। আহল বহল বেষ্টনীৰ মাজত কছাৰী ৰজাৰ বিশাল ৰাজগৃহ। দ্বাৰৰখীয়ে মেলি ধৰা দুপাত বিশালাকায় ৰাজদুৱাৰেদি দলটো ভিতৰলৈ সোমাই গ'ল। ৰাজগৃহৰ সন্মুখত একাষে এক অতিকায় বেদীত এজোপা সিজু গছ। সেই বেদী অতিক্ৰম কৰি মৈৰাংক আৰু শূৰদৰ্প ঘোঁৰাৰ পৰা নামিল। দুটামান চন্তৰী আগুৱাই আহি দুয়োকে সসন্মানে ৰাজসভা গৃহলৈ লৈ গ'ল। ৰাজসভাৰ ৰাজসিংহাসনৰ দুয়োপাৰে মন্ত্ৰী সেনাপতিৰে পৰিবেষ্টিত হৈ কছাৰী ৰজা ডাওফা বহিছে। আনফালে বহিছে দেউৰী দৌদাই পুৰোহিতসকল। কমতাৰ সেনাপতিদ্বয় আগবাঢ়ি গৈ কমতেশ্বৰৰ পত্ৰ ৰজাৰ হাতত প্ৰদান কৰি কমতাৰ শুভেচ্ছা জ্ঞাপন কৰিলে। দুয়োৱে ৰজাৰ সন্মুখত আসন গ্ৰহণ কৰিলে। কমতা কছাৰীৰ সেনাপতিসকল দুয়ো ৰাজ্যৰ বিষয়ে আলোচনাত বহিল। ডাওফাই নতুন কমতা ৰাজ্যৰ বাৰ্তা ল'লে। পুৰণা ঐতিহ্যমণ্ডিত কামৰূপ ৰাজ্যৰ বিষয়ে কৈ পতনৰ বাবে শোক প্ৰকাশ কৰিলে। পশ্চিমৰ পৰা অহা তুৰ্কী আফগানীসকলৰ আক্ৰমণৰ বিষয়ে চিন্তিত হৈ দেখুৱালে। ৰাজ্য আক্ৰমণ প্ৰতি আক্ৰমণৰ কথাত পশ্চিমৰ জয়ন্তীয়া চিনটেংসকলৰ পৰা পোৱা দিগদাৰিৰ লগতে পূবৰ ১০০ বছৰ পূৰ্বে উত্থান হোৱা আহোম ৰাজ্যই ধনশিৰিৰ পূব পাৰ নিজৰ দখললৈ নিয়াৰ বাবে অশান্তি প্ৰকাশ কৰিলে। ডাওফাই ক'লে, অতীজৰে পৰা আমি এই উপত্যকাবাসী। উত্তৰ হিমালয় পাৰ হৈ আমাৰ পূৰ্বজ ইতিহাস নথকা দিনৰে পৰা ইয়াত বসবাস কৰি আহিছোঁ। কামৰূপ ৰাজ্য থকাৰ দিনতো আমি এই অঞ্চলত নিজাকৈ বসবাস কৰি আহিছোঁ। আমাৰ পূৰ্বপুৰুষে সুৰমা উপত্যকাতো স্বতন্ত্ৰীয়া ৰাজ্য চলাইছিল। আমাৰ পূৰ্বপুৰুষৰ ৰাজ্য এসময়ত এতিয়াৰ চুতীয়া ৰাজ্যতো আছিল। কিছু বছৰ আগলৈকে আমাৰ ৰাজ্য দিচাং পাৰ হৈ নগা পাহাৰৰ নামচাং বৰহাটলৈকে বিস্তৃত আছিল। পেৰাৰ পাৰ্বত্য অঞ্চলতো আছিল আমাৰ কছাৰী ৰাজ্য। পিছে এতিয়া ৰাজ্যৰ বিস্তৃতি বাঢ়ক-চাৰি টুটিলহে। এতিয়া দিশলৈকে আমাৰ পূৰ্বৰ ৰাজ্যৰ সীমা আহোমৰ হৈ পৰিছে। এতিয়া ধনশিৰিৰ পূব পাৰো তেওঁলোকৰে হৈ পৰাৰ লেখীয়া। শূৰদৰ্পই ক'লে, কিন্তু এই বৃহৎ উপত্যকা জুৰি থকা চুতীয়া, বৰাহী, মৰাণ, মটক, গাৰো, মেচ, লালুং, ৰাভা, হাজং সকলো কছাৰীৰে অন্য ৰূপ। এই জাতিসমূহৰ সাদৃশ্য কছাৰীৰ লগতহে বেছি। তৎসত্ত্বেও এই লোকসকল আহোমৰহে দেখোন বেছি আপোন হৈ উঠিছে। ডাওফাই ক'লে, শুনিছোঁ আহোম ৰজাৰ হাতে আছে কোনো যাদু-মন্ত্ৰৰ কাঠি। সেই কাঠিৰে হেনো যাকে তাকে যধে-মধে বশ কৰি ফুৰিছে। শূৰদৰ্পই ক'লে, হয়, আপুনি ঠিকেই শুনিছে। আহোম ৰজাৰ হাতে থকা এই কাঠি হৈছে মহামিলনৰ যাদুকাঠি, মিলোৱা আৰু মিলি পৰা সোণ-ৰূপৰ যাদুকাঠি। এই যাদুকাঠিৰ যাদুত সকলো পৰ আপোন হৈ পৰিছে। অতীজৰে পৰা বাস কৰিও আহোম ৰজাৰ সমান প্ৰজাৰ মন আপুনি কিয় জয় কৰিব পৰা নাই? ইয়াৰ কাৰণ বিচাৰ্যৰ বিষয় ডাওফা। ডাওফাই ক'লে, নহয় সেনাপতি, আপুনি যিয়েই নকওক, এই ৰজাসকল ছলনাকাৰী। ছলে বলে কৌশলে প্ৰজাৰ মনৰ লগতে আন ৰাজ্যৰ মাটি-বাৰী সকলো হৰি নিছে। ডাওফাৰ আহোম ৰজাৰ প্ৰতি বিতৃষ্ণা দেখি শূৰদৰ্প, মৈৰাংক দুয়োৱে হাঁহিলে। দুয়ো পক্ষৰ মাজত ৰাজ্যৰ নানা বিষয় লৈ আলোচনা চলিল। কিছু সময় পাছত সভা ভংগ হোৱাত দলটোক ৰাজগৃহত নানা সুস্বাদু খাদ্য-সম্ভাৰ ব্যঞ্জনেৰে আপ্যায়িত কৰা হ'ল। দুপৰত মৈৰাংক, শূৰদৰ্প দুয়োকে আলহী কোঠাত জিৰণিৰ বাবে পঠোৱা হ'ল। কিছু দেৰিৰ পাছত গুটীয়া কছাৰী পঠিয়াই ডাওফাই মৈৰাংকক ৰাজকক্ষলৈ মতাই পঠালে। শূৰদৰ্পৰ চকু কপালত উঠিল। ক'লে, হেৰা মৈৰাংক সেনাপতি, তোমাক অকলে মাতি পঠিওৱাৰ ডাওফাৰ কি উদ্দেশ্য থাকিব পাৰে? মৈৰাংক আচৰিত হ'ল, মনে মনে আশংকাও হ'ল, কিবা জগৰ নাই লগাতো? কিছু সংকোচেৰে মৈৰাংক যাবলৈ ওলাল। সন্ধিয়া লাগিছে। কছাৰী ৰাজগৃহত চৌদিশে বন্তিবোৰ জ্বলি উঠিছে। গুটীয়া কছাৰীৰ পিছে পিছে মৈৰাংক ৰজাৰ কক্ষলৈ
খোজ দিছে। কক্ষত ডাওফা আৰু এগৰাকী আদহীয়া তিৰোতা বহি আছিল। আহক সেনাপতি, ইয়াতে বহক। এয়া মোৰ আই, ডাওফাই ক'লে। ডাওফাৰ মাতৃৰ প্ৰতি সন্মানসূচক ভংগী প্ৰদৰ্শন কৰি মৈৰাংক ডাওফাৰ সন্মুখৰ আসনত বহিল। সেনাপতি, মোক আপোনাৰ কিছু সহায়ৰ প্ৰয়োজন হৈছে। সহায় কৰিবলৈ আপুনি সাজুনে? কেনে সহায় ডাওফা? যদি মোৰ সামৰ্থ্যৰ ভিতৰত কৰিব পৰা সহায় হয় তেন্তে মই নিশ্চয় চেষ্টা কৰিম। আপোনালোকক ৰাজধানীলৈ লৈ অহা ডেকাকেইটাৰ মুখত আপোনাৰ বেজালীৰ গুণগান শুনিলোঁ। মোৰো মাত্ৰ এটিয়েই পুত্ৰ সন্তান, যাৰ চিকিৎসাৰ প্ৰয়োজন হৈছে। কিন্তু ডাওফা, মই বৈদ্য নহওঁ। মোৰ পিতৃহে কমতা ৰাজ্যৰ ৰাজবৈদ্য। পিতাৰ পৰা দেখি শুনিহে মই কিছু শিকিছোঁ। মোৰ এই সামান্য বিদ্যাৰে আপোনাৰ প্ৰাণস্বৰূপ পুত্ৰৰ চিকিৎসা কৰাৰ সাহস মোৰ নাই। ডাওফাৰ মাতৃ উঠি আহি মৈৰাংকৰ কাষত আঁঠু কাঢ়ি মৈৰাংকৰ দুহাতত ধৰি কাতৰভাৱে চাই অনুনয় কৰি ক'বলৈ ধৰিলে, মোৰ ১.৫ বছৰীয়া নাতি পোৱালিটিক জন্মৰে পৰা যোৱা কেইবামাহো ধৰি বহু দেশ-বিদেশৰ বৈদ্যই চিকিৎসা কৰিলে। সকলোৱে কয় ৰজাৰ ফিছা ভাল নহয়। এবাৰ চেষ্টা কৰি চাচোন বোপাই তয়ো, মোৰে শপত। কৈ কৈ হুক হুকাই ডাওফাৰ আয়েকে কান্দি পেলালে। কিন্তু কেঁচুৱাটিৰ কি ৰোষ আই? পুত্ৰ জন্মৰ সময়তে মহাৰাণী বাঘনিশৰ ৰোগে মৰিল। লুডুৰ পুডুৰ ল'ৰাটিক কত যতনেৰে ডাঙৰ দীঘল কৰিলোঁ, কিন্তু আজিকোপতি ল'ৰাটি উঠি নবহিলে, পাটিত থোৱাৰ দৰেই থাকি যায়। আজিলে মাত এটিও নুফুটিল। কিছু সময় মনে মনে থাকি মৈৰাংকই পুনৰ ক'লে, কিন্তু ডাওফা, এই ৰোগৰ চিকিৎসাটো এদিনতে হোৱা চিকিৎসা নহয়, বহুদিন একেৰাহে কৰিব লাগিব। কোনো কথা নাই সেনাপতি, আপুনি থকাৰ সুব্যৱস্থা মই কৰি দিম। কিন্তু মই কমতাৰ নৌ সেনাপতি, মোৰ ওপৰত দেশৰ গধুৰ দায়িত্ব। ইয়াত থাকি গ'লে মোৰ ভাগৰ কাম কোনে চম্ভালিব ডাওফা? আপোনাৰ দায়িত্বত থকা কামৰ অলপ আভাস দিয়কচোন সেনাপতি। কিছুদিনৰ ভিতৰতে মই হেজাৰ নৌৰাজ্যক সাজু কৰিব লাগিব। কমতাৰ নৌসেনাৰ বাহিনীত নতুনকৈ শক্তিশালী কৰি তোলাৰ প্ৰয়োজন হৈছে। নতুন সেনা ভৰ্তি কৰি নৌ শিক্ষাৰে পাৰ্গত কৰি তুলিবই লাগিব। এই যাত্ৰাৰ পৰা ঘূৰি গৈয়ে মই কামত লাগি যোৱাৰ কথা। সেই কাম আপুনি ইয়াত থাকিয়ে কৰিব পাৰিব। আপুনি মোৰ দেশৰ প্ৰজাক নৌ যুদ্ধ বিদ্যাৰ প্ৰশিক্ষণ দিয়াব আৰু সেই সেনাই কমতা ৰাজ্যৰ হৈ কাম কৰিব। তাৰ সকলো ব্যৱস্থা মই কৰাই দিম। কিন্তু কমতেশ্বৰৰ অনুমতি মই পাবই লাগিব। যদি ৰাজন মান্তি হয় তেন্তে মোৰ কোনো আপত্তি নাই। তেন্তে এই বাৰ্তা লৈ কমতাৰ সেনাপতি সুৰদৰ্পৰ সৈতে মোৰ দূত কমতালৈ যাব আৰু ৰজাৰ বাৰ্তা লৈ পুনৰ ঘূৰি আহিব। কিন্তু তেতিয়ালৈ আপুনি ইয়াতে থাকক। আপোনাক মই কোনোপধ্যেই গুচি যাবলৈ দিব নোৱাৰোঁ, ডাওফাই জোৰ দি ক'লে। ডাওফাৰ পৰা বিদায় লৈ মৈৰাংক সুৰদৰ্পৰ ওচৰলৈ ঘূৰি আহিল। অহাৰ পাছত মৈৰাংকই সুৰদৰ্পক সকলো বিৱৰি ক'লে। সুৰদৰ্পই অত্যসাহ্য কৰিবলৈ ধৰিলে। বৈদ্যৰাজ, আপুনি নৌ সেনাপতি বাদ দিয়ক, ৰাজবৈদ্য হিচাপে ইয়াতে থাকি যাওক। কমতেশ্বৰে আপত্তি কৰাৰ প্ৰশ্নই নুঠে। বেজালী কৰিবলৈ যোৱাৰ মজা পালেনে এতিয়া? মৈৰাংকৰ অসহায় অৱস্থা দেখি সুৰদৰ্পই আকৌ হুহুৱাই হাঁহিবলৈ ধৰিলে। পিছদিনা কছাৰী দূতৰ সৈতে সুৰদৰ্প কমতামুৱা হ'ল। মৈৰাংক কছাৰী ৰাজ্যতে থাকি গ'ল। ৪. কমতাপুৰৰ ৰাজগৃহ। ৰাজগৃহৰ অলিন্দিত ব্যস্ততাৰে চলন ফুৰণ কৰিছে ৰাজমাতা কাত্যায়নী। গুৰু গম্ভীৰ প্ৰকৃতিৰ ৰাজকীয় ব্যক্তিত্বসম্পন্ন আদহীয়া বয়সৰ কাত্যায়নীক দেখিলেই ভক্তিভাৱ উপজে। মূৰত উৰণি বাৰণিৰে ৰিহা মেখেলা পৰিহিতা ৰাজমাতা কাত্যায়নীৰ বয়স অভিজ্ঞতাৰে পুষ্ট মুখখনি আজি বিশেষভাৱে উজলি উঠিছে। সমগ্ৰ ৰাজগৃহত যিদৰে আজি পৰিস্ফুট হৈছে উৎসাহ উদ্দীপনাৰ, ঠিক তেনেকৈ ৰাজমাতা কাত্যায়নীও আজি কিছু চঞ্চলা হৈ পৰিছে। কিয়নো ৰাজমহিষী কাত্যায়নীৰ পুত্ৰবধূ অৱন্তিকা আজি পিতৃৰ ৰাজ্য গৌড়ৰ পৰা ২টি পুত্ৰ কন্যা সন্তানসহ স্বদেশ কমতা অভিমুখে ৰাওনা হৈছে। সুদীৰ্ঘ দিন পিতৃগৃহত কটাই আজিয়েই কমতাপুৰ পাবহি। কাত্যায়নীয়ে মনত পেলাইছে কিদৰে কমতেশ্বৰ প্ৰতাপধ্বজে পুত্ৰ দুৰ্লভক লাভ কৰিছিল সেই কথা। কন্যা সন্তান ৰাজনী হোৱাৰ বহুদিনলৈ প্ৰতাপধ্বজে দ্বিতীয় সন্তানৰ মুখ দেখা নাছিল। প্ৰতাপধ্বজ পুত্ৰহীন হোৱা বাবে ৰাজ্যৰ মন্ত্ৰী পৰিষদ সকলো চিন্তিত আছিল। ৰাজ্যৰ মন্ত্ৰী মহামন্ত্ৰী সকলো মিলি মহাসভা পাতি দৈৱজ্ঞ ব্ৰাহ্মণ আৰু ৰাজপুৰোহিতৰ পৰামৰ্শ ল'লে। বিজ্ঞসকলে অগ্নি পূজাৰ উপদেশ দিলে।
ক'লে অগ্নিয়ে বায়ু, পানী, সূৰ্য, চন্দ্ৰ, দিক আৰু উৎপাদিকা শক্তিৰ মূল মন্ত্ৰ। অগ্নিয়েই দৃশ্যমান সকলো বস্তুৰ স্বৰূপ। এই বিশ্বজগত অগ্নিৰেই বহিঃপ্ৰকাশ। অগ্নিয়েই ঈশ্বৰৰ জ্যোতিৰ্ময় সত্তা, সমগ্ৰ নক্ষত্ৰৰ ভাস্বৰ প্ৰতীক। সেয়ে অগ্নি উপাসনাৰ বাবে অগ্নিহোত্ৰ যজ্ঞৰ প্ৰয়োজন। দেশত মহা আড়ম্বৰেৰে যজ্ঞৰ আয়োজন হ'ল। দেশ-বিদেশৰ নিমন্ত্ৰিত অনিমন্ত্ৰিত অতিথিৰে দেশ ভৰি পৰিল। ৰজাই বহু দান দক্ষিণা কৰিলে। কেইবাদিনৰ অন্তত যজ্ঞৰো অন্ত পৰিল। সঁচাকৈয়ে বছৰটোৰ ভিতৰত মহিষী অৱন্তিকা সন্তান সম্ভৱা হ'ল। কিছুদিন পাছত লাভ কৰিলে এক পুত্ৰ সন্তান। জন্মক্ষণৰ লগ্ন চাই জ্যোতিষীয়ে ভৱিষ্যদ্বাণী কৰিলে যে এই সন্তান অতি শক্তিশালী ৰজা হ'ব, শিক্ষা সংস্কৃতিৰ পৃষ্ঠপোষক হ'ব, দক্ষু দিশে খ্যাতি বিয়পি পৰিব। বহু সাধনাৰ অন্তত লাভ কৰা সন্তানটিৰ নাম ৰখা হ'ল দুৰ্লভ নাৰায়ণ। সেই দুৰ্লভ নাৰায়ণ এতিয়া বালক হৈছেহি আৰু ৰাজনী কিশোৰী। ৰাজপালি পহৰীয়াৰে বেষ্টিত হৈ সুসজ্জিত দুলাৰ ৰাজগৃহৰ সন্মুখত নামিছেহি। অধীৰ অপেক্ষাৰত অৱস্থাত থকা কাত্যায়নী অৱশেষত আগবাঢ়ি গৈছে। মহিষী অৱন্তিকাই ৰাজমাতাৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লৈছে। ৰাজ্যৰ সেৱক সেৱিকাই পুষ্পবৃষ্টি কৰিছে। সপ্তধাতুযুক্ত পাত্ৰৰ পৰা মলয় চন্দনৰ ফুট ৰেখা তিনিওৰে কপালত আঁকি ৰাজগৃহলৈ আদৰি আনিছে কাত্যায়নীয়ে। দুহাতে দুয়ো নাতি নাতিনীক আঁকোৱালি ৰাজগৃহলৈ খোজ দিছে। দুয়োৰে গাল চুমাৰি উপচাই দিছে। কমতেশ্বৰ প্ৰতাপধ্বজ বিষ্ণু উপাসক নতুনকৈ বহু যত্নেৰে ৰাজগৃহ প্ৰাংগণত বিশাল মন্দিৰ সাজি উলিয়াইছে। সন্ধ্যা আৰতিৰ সময়ত অৱন্তিকাই দুই পুত্ৰ কন্যা সমন্বিতে নতুনকৈ সজা মন্দিৰত ভৰি দিলে। তিনিটা ওখ চূড়াসম্পন্ন মন্দিৰৰ প্ৰথম চূড়াৰ তলৰ বেদীত বাসুদেৱ বিষ্ণু মূৰ্তি জকমকাই উঠিছে। স্বৰ্ণ ৰত্নখচিত আসনত পূৰ্ণচন্দ্ৰৰ দৰে শুক্লবৰ্ণ বিষ্ণুদেৱতা বাসুদেৱ ৰূপত মূৰ্তমান হৈছে। শংখ, চক্ৰ, গদা, পদ্মধাৰী দেৱতা পৰিবেষ্টিত হৈছে নানা ভূষণেৰে। শ্ৰীবৎস, কৌস্তুভ, কাঁড়েৰে পূৰ্ণ তোণ, তৰোৱাল আৰু অজানুলম্বী বনমালাৰে মন্ত্ৰোচ্চাৰণত গমগমাই উঠিছে ওখ চূড়াসম্পন্ন মন্দিৰ। ৰাজপুৰোহিতে মন্ত্ৰপাঠ কৰিছে। ও নমঃ নাৰায়ণ, ও নমঃ ভাগৱতে বাসুদেৱায়, ও নমঃ বিষ্ণৱে সুৰপতয়ে মহাবলয়ে স্বাহা। অনতি দূৰত মন্দিৰৰ দ্বিতীয় চূড়াৰ তলৰ বেদীত প্ৰতিষ্ঠিত সেয়া এক জগন্নাথৰ প্ৰতিমূৰ্তি। নানা ৰঙেৰে পৰিবেষ্টিত হৈ উজ্জ্বল হৈ জিলিকিছে তিনি মূৰ্তিৰ সমাৱেশ। কৃষ্ণ, বলোভদ্ৰ আৰু সুভদ্ৰাৰ এই প্ৰতিমাৰ আগত পুৰোহিতে পঞ্চপ্ৰদীপ, ধূপ, ফলমূল, ফুলৰ নৈবেদ্য আগ কৰিছে। তৃতীয়টি চূড়াৰ তলত আন এখন বেদীত প্ৰতিষ্ঠিত হৈছে বিষ্ণু হয়গ্ৰীৱ ৰূপত। এটি প্ৰস্ফুটিত পদুম ফুলৰ ওপৰত সগম্ভীৰে ধ্যানৰত অৱস্থাত থকা দেৱতাৰ চাৰি হাতৰ ব্যাখ্যান মুদ্ৰা, বাকী এহাতে জপমালা আৰু আনহাতে পদুম ফুল। ৰাজপুৰোহিতৰ কণ্ঠত সাৱলীলভাৱে আৱাহনৰ মন্ত্ৰ উচ্চাৰিত হ'বলৈ ধৰিছে। মীনৰূপো বৰাহস্য নৰসিংহো হঠৱা পুনঃ আয়তু দেৱো বৰদে মম নাৰায়ণো হ্যাগ্ৰতং। সুমেৰুচ্চ পাদপীঠে পদকল্পিত মাখনং সৰ্ব সত্ত্বহিতায়াৰ্থ তিষ্ঠতম মধুসূদন। সহস্ৰ ৰশ্মিৰে উদ্ভাসিত সহস্ৰ বাহুযুক্ত শশাংক সূৰ্যায়ত জ্যোতিষীৰূপী সনাতন চচধৰ বিষ্ণু দেৱতা। এই বিষ্ণুৰে দশাৱতাৰৰ অন্যতম অৱতাৰ বুদ্ধ। মাতৃ পুত্ৰ কন্যা তিনিওৱে একাদিক্ৰমে তিনিওটি বেদীত বিষ্ণু দেৱতাক পৰম ভক্তিৰে প্ৰণিপাত জনালে। মন্দিৰৰ শংখ ঘণ্টাৰ ধ্বনিত সন্ধ্যাৰ কমতাপুৰৰ দক্ষিণদিশ মুখৰিত হ'ল। দিন সন্ধ্যাৰ মাজৰ এই ক্ষণতে ৰাজকক্ষত বহি ৰোৱা কমতেশ্বৰ প্ৰতাপধ্বজক লগ পাবলৈ মহামন্ত্ৰী চন্দ্ৰসেন সোমালহি। কমতেশ্বৰক উদ্দেশ্যি ক'লে, ৰাজন, বিগত কিছুদিনৰ ভ্ৰমণৰ অভিজ্ঞতা লৈ আমাৰ বিষয়াবৰ্গৰ দল আহি ৰাজধানী সোমাইছেহি। দলটিয়ে পোনে পোনে ৰাজগৃহলৈ আহিবলৈ অনুমতি বিচাৰিছে। যদি জিৰণিৰ প্ৰয়োজন তেওঁলোকে অনুভৱ কৰা নাই, তেন্তে চমু আলোচনাৰ বাবে ইয়ালৈ এতিয়াই আহিব পাৰে। বিশদ আলোচনা পিছত ৰাজসভাত হ'ব। তেওঁলোকক লগ পাবলৈ ময়ো ব্যগ্ৰ হৈ ৰৈ আছোঁ। হয়, মই এতিয়াই তেওঁলোকক লৈ আহিছোঁ।
কিছু সময়ৰ পাছতে মহাসামন্ত ভানুমিত্ৰ সেনাধিপতি সূৰ্দৰ্প দুয়ো আহি কমতেশ্বৰৰ সন্মুখত আসন গ্ৰহণ কৰি বহিল। কমতেশ্বৰে দুয়োৰে কুশল বাৰ্তা সুধি কিছু সম্ভেদ জানিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। কেনে দেখিলে সেনাপতি? কোনো বাৰ্তা? ওচৰ চুবুৰীয়া ৰাজ্যভ্ৰমী যি অভিজ্ঞতা হ'ল এটা এটাকৈ শুনাবলৈ দুয়ো বিষয়াও উৎকণ্ঠিত হৈ আছিল। ভানুমিত্ৰই কোৱা আৰম্ভ কৰিলে। ৰাজন, যাত্ৰাৰ আৰম্ভণি উত্তৰ পাৰেদি কৰি প্ৰথমে কমতা অতিক্ৰমি ভূঞা জমিদাৰীসকলৰ ভূ ল'বলৈ সোমোৱা হ'ল। অঞ্চল অনুসৰি কমতাৰ পূবে কামৰূপ ৰাজ্য পতনৰে পৰা ব্ৰহ্মপুত্ৰৰ পৰা ভূটানৰ পাদদেশলৈ বহু সৰু বৰ ভূঞা জমিদাৰ একো একো খণ্ড ভূমিৰ অধিকাৰী হৈ পৰিছে। এই ভূঞাসকলৰ কেইবাজনকো আপুনি ভালদৰে জানে। তেওঁলোকৰ অৱস্থা অতি স্বচ্ছল। নিজা মাটি বিক্ৰীৰে আৰু খেতিয়কসকলৰ পোৱা খাজনাৰে নিজা ধনকোষৰ বৃদ্ধি ঘটাইছে। বহুকেইজন ভূঞাৰ নিজাকৈ সৈন্যবাহিনীও আছে। প্ৰজাসকলৰ সামন্ত প্ৰভুস্বৰূপ এই ভূঞাকেইজন ব্যৱসায় বাণিজ্যতো আগবঢ়া। দাস দাসী লগোৱাৰে প্ৰতিজনেই একো একোজন ক্ষুদ্ৰদেশীয় ৰজাৰ দৰে। কমতা ৰাজ্যৰ প্ৰতিনিধি বুলি আটাইকেইজন ভূঞাই আমাৰ দলটিক আদৰ সন্মান যাচিলে। চুতীয়া ৰাজ্য? চুতীয়া ৰাজ্য এতিয়া ৰাজনৈতিকভাৱে প্ৰতিষ্ঠিত। গৌৰীনাৰায়ণে থৈ যোৱা বৈভৱ এতিয়াও বিৰাজমান। ৰাজমাতা সুৰমাৰ নাতি বৰ্তমান চুতীয়া ৰাজ্যৰ ৰজা। কমতা ৰাজ্যৰ পৰা লৈ যোৱা আদৰ সন্মানত সুৰমা দেৱী অতিশয় আনন্দিত হ'ল। কমতাৰ ৰাজমাতা আৰু মহিষীলৈ তেওঁ বহু উপহাৰৰ লগতে ব্ৰহ্মকুণ্ডৰ পানীও পঠাইছে। আমাৰ দলটিক আতিথ্যৰে উপচাই দিলে। কিন্তু চুতীয়াৰ বৰ্তমানৰ ৰজা পূৰ্বৰ ৰত্নধ্বজ পালৰ দৰে পৰাক্ৰমী নহয় যেন লাগিল। হয়তো চুতীয়া ৰাজ্য লাহে লাহে দুৰ্বল হৈ আহিছে। চুতীয়া ৰাজ্যৰ বহু মটক, চুতীয়া কছাৰী, মৰাণ কছাৰী প্ৰজা আহোম ৰাজ্যৰ প্ৰজা হৈছেগৈ। সোণোৱাল, শদিয়াল, ঠেঙাল, দেউৰী কছাৰীৰ বহু প্ৰজাই আহোম খেলত যোগ দি বিষয়ভাৱ লৈছে। নিজ ৰাজ্যৰ প্ৰজা আহোম ৰাজ্যলৈ ভাগি নেযাবলৈ চুতীয়া ৰজাই ৰাজ্যত নতুন নিয়ম কানুন কৰিবলগীয়া হৈছে। আহোম ৰাজ্যৰ প্ৰতি সকলো সৌমাৰ খণ্ডৰ প্ৰজাৰ আকৰ্ষণৰ কাৰণ আহোম ৰাজ্যলৈ গৈ আমি নিজেই দেখাৰ সৌভাগ্য হ'ল, সূৰ্দৰ্পই ৰাজনক উদ্দেশ্যি ক'লে। আহোম ৰাজ্যত গৈ কি দেখিলে সেনাপতি? আহোম ৰাজ্যৰ প্ৰতিষ্ঠাৰ ১০০ বছৰ নৌহওঁতেই সেই ৰাজ্যৰ ভেটি বেছ সুদৃঢ়। চুতীয়া ৰাজ্যৰ তুলনাত এই ৰাজ্য প্ৰতি দিশতে আগবঢ়া। ৰাজ্যৰ শতাধিক ৰাজবিষয়া কৰ্মচাৰীয়ে দেশ চম্ভালে। সকলোকে বেলেগ বেলেগ বিভাগৰ দায়িত্ব বেলেগে বেলেগে ভগাই দিয়া হৈছে। প্ৰতিজন মুৰব্বী বিষয়াৰ তলত আকৌ ৪-৫জনকৈ উপবিষয়া। সেই বিষয়াৰ তলত গোট, খেল আৰু পাইক। মুঠতে শাসন প্ৰক্ৰিয়া অতি শৃংখলাবদ্ধ। ৰাজ্যৰ ৰজা বিষয়া সকলো খোলা অন্তৰৰ যেন লাগিল। ৰাজ্যখনো জাক-জমক, প্ৰজাবিলাকো ৰঙিয়াল আৰু উৎসাহী। কোনো দেশৰ আন কোনো দেশক আক্ৰমণ কৰাৰ প্ৰস্তুতি কিবা দেখিলেনে? বৰ্তমানলৈকে তেনে আক্ৰমণৰ পৰিকল্পনা কাৰো নাই যেন লাগিল। কিন্তু পূবৰ ৰাজ্যকেইখনৰ সীমান্তৰ নগাসকলৰ সৈতে যুঁজ-বাগৰ লাগিয়েই থাকে। কছাৰীৰ লগত আহোমৰ এতিয়ালৈকে সমূহ সমৰ হোৱা নাই। আহোম বা বিষয়াই কছাৰী ৰাজ্য নিজৰ ৰাজ্যৰ বাহিৰৰ বুলি জ্ঞান নকৰে যেনহে বোধ হ'ল। দুগৰাকীমান গোহাঁই ডা-ডাঙৰীয়াই কছাৰী ৰাজ্য আমাৰে থাপিত সাঞ্চিত আৰু কছাৰী প্ৰজাসকল আমাৰে ভাই ককাই বুলি কোৱাহে কৰ্ণগোচৰ হ'ল। চুতীয়া ৰজাৰ সৈতেতো ভাল মিলা-মিছাই দেখিলোঁ। পূৰ্বৰ কামৰূপ ৰাজ্যৰ যি শক্তিশালী প্ৰতিচ্ছবি আছিল তাৰেই তেওঁলোকে বৰ্তমানৰ কমতা ৰাজ্যক জানে। সেই মনোভাৱ এতিয়ালৈ তেনেকৈয়ে আছে যেন লাগিল। কমতা ৰাজ্যৰ সৈতে থকা দূৰত্বৰ বাবে হয়তো এতিয়াও আহোম ৰাজ্য কিছু আন্ধাৰত আছে। আহোম ৰজাদেও নৈত সোণ কমোৱা চাবলৈ যোৱাত ডা-ডাঙৰীয়াৰ লগতহে আমাৰ সাক্ষাৎ হ'ল আৰু তেওঁলোকে আমাক ৰাজকীয় সন্মানেৰে আদৰ জনালে, ভানুমিত্ৰই ক'লে। আহোম ৰাজ্যৰ প্ৰধান প্ৰতিদ্বন্দ্বী কোন বুলি ভাৱ হয়? পূবত তেনে কোনো প্ৰতিদ্বন্দ্বী আহোমসকলৰ নাই বুলিয়েই ভাৱ হয়। ডিমাচা কছাৰী ৰাজ্য? কছাৰী ৰজা আহোমে নামদাং নদী পৰ্যন্ত সীমা বিস্তাৰ কৰাতেই অসন্তুষ্ট। কছাৰীসকলৰ আগতে মহং দিখৌৰ পাৰত নগাৰ সৈতে থৈয়া নথৈয়া ৰণ লাগিছিল। তথাপি নগা খেদিবলৈ সক্ষম হোৱা নাছিল। এতিয়া আহোমে নগা খেদি জেগা মোকলাই দিখৌলৈ ৰাজ্য বিস্তাৰ কৰি প্ৰজা বহুওৱা এতিয়া কপিলীৰ পৰা ধনশিৰিলৈকেহে কছাৰী ৰাজ্য হ'ল। সেই কথাত কছাৰী ৰজা পুনৰবাৰ অসন্তুষ্ট হৈ পৰিছে। এতিয়া চাবলৈ গ'লে সমগ্ৰ পূব উপত্যকাত আহোমৰ সম কেও নাই। তেন্তে পূবত এতিয়া শক্তিশালী বুলিবলৈ আহোম ৰাজ্যই? নিশ্চয় ৰাজন। বৰ্তমান উজনি ব্ৰহ্মপুত্ৰৰ দক্ষিণ উপত্যকাত আহোম ৰাজ্যই ঠন ধৰি উঠিছে।
বুঢ়ীদিহিং, দিচাং, চপফ্ৰাই আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ মৰাণসকলে আৰু দিচাং, দিখৌ আৰু নগাহাটৰ মাজৰ বৰাহীসকলে ইতিমধ্যেই আহোম ৰাজ্যৰ বশ্যতা স্বীকাৰ কৰিছে। চুতীয়া, মটক, মৰাণ, বৰাহীসকল আহোমৰ লগত মিলি পৰিছে। মৰাণ ৰজা বদন শাহ আৰু বৰাহী ৰজা ঠাকুম মথাৰ দিনৰে পৰা আহোমৰ সৈতে অসংখ্য বিবাহ সম্পন্ন হৈছে। এই বিবাহৰ কোনো কূটনৈতিক কাৰণ আছে বুলি আপোনালোকে ভাবেনে? নিশ্চয় নাই ৰাজন। আহোমসকল এই উপত্যকালৈ আহোঁতে পা পৰিয়াল ল'ৰা তিৰোতা মাত্ৰ মুখিয়াল কেইজনৰহে আছিল। লগত অহা বাকী ৯,০০০ মানুহে কেনেকৈ ডাংবৰলাৰ জীৱন কটাব? প্ৰথম অহাৰ পিছত আহোমসকলে কাৰো ৰাজ্যৰ খেতি মাটি কাঢ়ি লোৱা নাছিল। নিজেই হাবিবন ভাঙি মাটি মোকলাই খেতি বাতিত লাগিছিল। পিছলৈ প্ৰায় সকলো জাতি জনগোষ্ঠীয়ে আহোমক ৰজা মানি আহোমেৰে মিলি পৰিলেও ডিমাচা কছাৰীক কিন্তু আহোম ৰজাই এতিয়ালৈকে বলাব পৰা নাই। আৰু কছাৰী ৰাজ্য? পশ্চিমে সমান্তৰালভাৱে থকা খৈৰাম খাচী ৰাজ্য আৰু জয়ন্তীয়া ৰাজ্যৰ পৰাও কছাৰীসকলে অশান্তি পাই থকাৰ কথা কছাৰী ৰজাই জনালে। পাছে কছাৰী ৰাজ্যৰ ভিতৰৰে পাহাৰীয়া অঞ্চলত মিকিৰসকল আৰু ৰাণী লুকি ডিমৰুৱা অঞ্চলত গাৰো লালুং সকলৰো সৰু সুৰা ৰাজ্য আছে। পূব দিশে কছাৰী ৰাজ্যৰ সীমা টুটিছে। উত্তৰে বিশাল ব্ৰহ্মপুত্ৰ, পশ্চিমে মিকিৰকে ধৰি লালুং, গাৰো, খাচী, জয়ন্তীয়া নানা সৰু বৰ জনজাতীয় ৰাজ্য। সেয়ে কছাৰী ৰজাই বৰ্তমান ধনশিৰিৰ দক্ষিণে কাছমাৰী, খাচপুৰ অঞ্চললৈ ৰাজ্য বিস্তাৰ কৰাৰ বাহিৰে আৰু উপায় নাই। ভাগ্যে এতিয়া পূৰ্বৰ ডবকা, কদলি, টিপ্পেৰা আদি ৰাজ্যৰ সেই ঠাইত পতন ঘটিছে। তথাপি সেই ঠাইত কলং, কপিলী, ডবকা অঞ্চলত বহু ব্ৰাহ্মণ পৰিয়াল আৰু সিদ্ধপন্থাৰ অনুগামীসকল এতিয়াও আছে। কছাৰী ৰাজ্যৰ ৰাজধানীৰ বিষয়ে কিছু কওক সেনাপতি। কছাৰী ৰজাসকল শিক্ষা, শিল্পকলা, ভাস্কৰ্য, স্থাপত্য সকলোতে অনুৰাগী যেন ভাৱ হ'ল। ৰাজধানী নগৰত প্ৰাচীন কলীয়া ইটাৰে বন্ধোৱা ৰাজগৃহ, নগৰৰ তিনিওফালে বহু যোজন ধৰি দেৱাল, পূবৰ পথত প্ৰকাণ্ড ৰাজদুৱাৰ, শিলৰ বেৰত কটোৱা নানা জীৱ জন্তুৰ ভাস্কৰ্যৰে সেই ঐতিহ্যমণ্ডিত পৰিৱেশ অতি মনোমোহা। আৰু ভানুমিত্ৰ, আপুনি জয়ন্তীয়া ৰাজ্যলৈ গৈছিল নহয়? হয় ৰাজন, চিনটেংসকলৰ জয়ন্তীয়া ৰাজ্যত আগৰ দৰেই আছিল। জয়ন্তীপুৰত ৰজাই নতুন ৰাজগৃহ সজাইছে। সেই গৃহতে আমাক আপ্যায়িত কৰিলে। খৈৰাম ৰাজ্যৰো খাচীসকলে নিজৰ বেপাৰ বাণিজ্য চলাই আছে। নক্ৰিম ৰাজধানীত বহু খাচী লোক নতুনকৈ বহিছেহি। কিন্তু জয়ন্তীয়া ৰাজ্যত থকা মিকিৰসকলৰহে দুৰৱস্থাৰ সীমা নোহোৱা হৈছে। জয়ন্তীয়া ৰজাই মিকিৰসকলৰ প্ৰতি অতি কঠোৰ নীতি নিৰ্ধাৰণ কৰিছে যাতে মিকিৰসকলে জয়ন্তীয়া পৰ্বত এৰি পূবৰ ভৈয়ামলৈ নামি যায়গৈ। সকলোখিনি দেখি শুনি আপোনালোকে কি মন্তব্য দিব খোজে সামন্তপতি? ৰাজন, বহুতো ৰাজ্য ঘূৰি পকি দেখি শুনি ভাৱ হৈছে পূবৰ কোনো ৰাজ্যৰে কমতাৰ প্ৰতি শত্ৰুতাৰ মনোভাৱ নাই। তথাপি ওচৰ চুবুৰীয়া ৰাজ্য শক্তিশালী হৈ উঠাটো সকলো ৰাজ্যৰ বাবে চিন্তনীয় বিষয়। বৰ্তমান পূবৰ আটাইকেইখন ৰাজ্য নিজৰ আভ্যন্তৰীণ আৰু সীমামূৰীয়া সমস্যাৰাজিতে ব্যস্ত হৈ থকাত ৰাজ্য বিস্তাৰৰ পৰিকল্পনা নাই বুলিবই পাৰি। এতিয়ালৈকে যিহেতু কমতাৰ ওপৰত আক্ৰমণ পশ্চিমৰ পৰাহে হৈছে, গতিকে ৰাজন, মই ভাবোঁ কমতা ৰাজ্যই পশ্চিম দক্ষিণৰ দিশৰ পৰা হ'ব পৰা আক্ৰমণ প্ৰতিহত কৰাৰ কথাহে ভবা উচিত। মহাসামন্ত ভানুমিত্ৰই ক'লে। প্ৰতাপধ্বজে ক'লে, যি পৰিস্থিতিত এদিন কামৰূপ ৰাজ্যৰ পতন ঘটিছিল, সেই দুঃস্বপ্ন প্ৰজাৰ দুচকুৰ পৰা আজিও আঁতৰ হোৱা নাই। মোৰ বোধেৰেও দক্ষিণ পশ্চিম দিশৰ পৰা হ'ব পৰা আক্ৰমণৰ প্ৰতিহে আমি সতৰ্ক থকা উচিত। দশম শতিকাৰ পৰা আৰম্ভ কৰি বংগলৈকে সমগ্ৰ ভাৰতবৰ্ষতে শক্তি স্থাপন কৰা দুৰ্জেয় তুৰ্কী আফগানী চুলতান সেনাপতিসকলে বাৰে বাৰে আমাৰ ওচৰত হাৰ মানি উভতি গৈছে। সেই চুলতানসকলৰ দৃষ্টি যে এতিয়া এই পূৰ্বোত্তৰ অঞ্চলতে নিবদ্ধ হৈছে সি নিশ্চিত। আমাৰ সামৰিক শক্তি উত্থানৰ সময় আহি পৰিছে, নহ'লে অচিৰেই কমতা ৰাজ্য তুৰ্কী চুলতানৰ অধীনলৈ যাব। মই অতি সোনকালেই ধৰ্মনাৰায়ণৰ সৈতে এই বিষয়ে কথা ক'ম। আৰু এটা মন কৰিবলগীয়া কথা সেনাপতি, বৰ্তমান আমাৰ সৈন্যবাহিনীত ঘোঁৰাৰ সংখ্যা কিমান? হাতীৰ সংখ্যাৰ সমান বেছি নহয় ৰাজন। আমাৰ সেনাপতিবোৰৰ প্ৰত্যেকৰে একোটিকৈ ঘোঁৰা থকাৰ বাদে সৈন্যবাহিনীত ঘোঁৰাৰ সংখ্যা ১৫০০ৰ বেছি নহ'ব। বলি তেজাল ঘোঁৰা কিছু গোটাবই লাগিব। তুৰ্কী সেনাৰ অশ্বাৰোহীৰ সংখ্যাই অধিক। আমাৰ ঘোঁৰাৰ নগণ্য সংখ্যা দেখি তুৰ্কী সেনাই তাচ্ছিল্য কৰে, থকা ঘোঁৰাকেইটাকো খচ্চৰ গাধ বুলি হাঁহে। কিন্তু আমাৰ হাতীৰ দৰে বলৱান শক্তি তুৰ্কীৰতো নাই। কিন্তু হাতী ঘোঁৰাৰ সমান তীব্ৰ আৰু তীক্ষ্ণ নহয়।
সেনাপতি, আপুনি কিছুমান ঘোঁৰা অতি সোনকালে গোটোৱাৰ ব্যৱস্থা কৰক। ভুটীয়া ঘোঁৰা যদিও আকাৰত সৰু তথাপি বেয়া নহয়। তিব্বতৰ পৰা কিছু ওখ প্ৰজাতিৰ ঘোঁৰা অনোৱাৰ ব্যৱস্থা কৰক। ভূটানৰ সীমাত থকা ভূঞা কেইজন এই বিষয়ত ভালদৰে জ্ঞাত হ'ব। ভালকৈ সোধপোছ কৰাৰ ব্যৱস্থা কৰক সেনাপতি। কিন্তু ৰাজন, তথাপি তুৰ্কীৰ ঘোঁৰাৰ সমান ওখ-পাখ ঘোঁৰা পোৱা সম্ভৱ নহ'ব। সিহঁতৰ বাবে এই ঘোঁৰাবোৰো গাধৰ লায়কৰ। খলজীৰ আক্ৰমণৰ সময়ত হেনো উটো আনিছিল। আমাৰ সৈন্যই ভেবা লাগি ৰৈ ৰৈ উট চাওঁতে যুদ্ধত প্ৰাণ হেৰুৱাইছিল। যি প্ৰদেশৰ যি জলবায়ু সেই অনুপাতেহে তাৰ জনপ্ৰাণী। তুৰ্কীবোৰৰ উচ্চতাও জানো আমাৰ মানুহতকৈ বেছি নহয়? এটা কথা মনত ৰখা প্ৰয়োজন, আকাৰেই শক্তি নুসূচায়। যিদৰে হাতী যুদ্ধক্ষেত্ৰত ঘোঁৰাৰ দৰে তীক্ষ্ণ নহয়, হাতীৰে প্ৰতিপক্ষক গছকত পেলাই মহতিয়াই নিবলৈহে ভাল। কিন্তু ঘোঁৰাৰ যেন যুদ্ধৰ বাবেই জন্ম হৈছে। যুদ্ধৰ সমানে তীব্ৰ গতিত ঘোঁৰায়ো যুদ্ধক্ষেত্ৰত চিত নকৰে। প্ৰতিপক্ষৰ আক্ৰমণৰ পৰা পিঠিত বহি ৰোৱা যোদ্ধাক ৰক্ষা কৰাত ঘোঁৰাই যিদৰে আগভাগ লয়, বৰ ভক্তি হয় জন্তুটোৰ প্ৰতি। কিন্তু তুৰ্কী সেনাই আমাৰ ঘোঁৰাক গাধ বুলি হাঁহিলে কি হ'ব? হাতীলৈ সিহঁতৰ ভয় সৰ্বাধিক। যেতিয়া ধৰণী কঁপাই হাতীয়ে খোজ দিয়ে, সিহঁতৰ সৈন্যৰ দুভৰি আপুনি পিছুৱাই যায়। সেনাপতি, মৈৰাংক আৰু ত্ৰিপুৰৰ বাৰ্তা কি? বহুদূৰ যাত্ৰা কৰি ত্ৰিপুৰ কিছু অসুস্থ হৈ পৰা বাবে আজি ৰাজগৃহলৈ নাহিল। কাইলৈ ৰাজসভাত উপস্থিত হোৱাৰ কথা, ভানুমিত্ৰই ক'লে। আৰু মৈৰাংক? সুদৰ্পই ৰাজনক কছাৰী ৰাইজৰ সমূহ ঘটনা বিৱৰি ক'লে। লগত অহা কছাৰী দূতে কালিলৈ ৰাজসভাত ৰাজনক সাক্ষাৎ কৰাৰ বিষয়ে আৰু দুজন অহাৰ উদ্দেশ্যৰ বিষয়েও ক'লে। প্ৰতাপধ্বজে ক'লে, মৈৰাংকই যদি কছাৰী ৰজাৰ পুত্ৰক আৰোগ্য কৰিব পাৰে তাতকৈ শুভ সংবাদ কি হ'ব? তাৰ বাবে মোৰ আপত্তিৰ প্ৰশ্ন ক'ত? চিকিৎসা শেষ হ'লে মৈৰাংকই পুনৰ নিজ কাৰ্যত মনোনিৱেশ কৰিব। আৰু মৈৰাংকৰ অধীনত কছাৰী সেনাই নৌযুদ্ধ বিদ্যা গ্ৰহণ কৰিব সেয়াও সুখবৰ। পশ্চিমৰ আক্ৰমণ হ'লে আমাক কছাৰীৰ সহায়ৰ এনেও প্ৰয়োজন হ'ব। তাতে কছাৰী সেনা যুদ্ধত পাৰ্গত। কাইলৈ ৰাজসভাত দূতকেইজনক কমতা ৰজাই বিনা বাক্যে সন্মতি দিয়াৰ উপৰি ৰাজপুত্ৰৰ আশু আৰোগ্য কামনা কৰি দিয়া এখন পত্ৰ দূত-দুজনৰ হাতত দি পঠিয়াবলৈ আপোনালোকে সাজু কৰোৱাব। বৈদ্যদেৱ মিত্ৰাৰীদেৱৰ সৈতে মই পিছত কথা হ'ম। আলোচনাৰ সামৰণিৰ পাছত সেনাপতিসকলে ৰাজগৃহ ত্যাগ কৰি নিজ গৃহাভিমুখে গমন কৰিলে। কেইদিনমানতে কমতেশ্বৰ প্ৰতাপধ্বজৰ পুৰণা ৰোগটোৱে আকৌ উক দিলে। বিষ, দুখ, তাপে গোটেই শৰীৰৰ অংগ-প্ৰত্যংগ জৰ্জৰিত হৈ পৰিল। ৰাজকাৰ্যত মনোনিৱেশ কৰিব নোৱাৰাৰ উৎকণ্ঠাত প্ৰতাপধ্বজে অশান্তিত ভুগিছে। শাৰীৰিক মানসিক দুয়োটা চাপত কমতেশ্বৰ প্ৰতাপধ্বজৰ দুদিনতেই যেন বহু বয়স বাঢ়ি গৈছে। মহিষী অৱন্তিকা আৰু ৰাজমাতা কাত্যায়নী, ৰাজ্যৰ বৈদ্যসকলো ৰাজনৰ শুশ্ৰূষাত লাগি পৰিছে। বহল পালংকত কমতেশ্বৰ প্ৰতাপধ্বজ শায়িত অৱস্থাত আছে। বিষেৰে জৰ্জৰ দেহৰ যেন প্ৰতিটো অংগ সুলকি পৰিব। অৰ্ধশায়িত অৱস্থাতে থাকি দুয়ো হাত প্ৰসাৰিত কৰি দুয়ো পুত্ৰ-কন্যাক ৰাজন প্ৰতাপধ্বজে নিজৰ গাৰ কাষলৈ চপাই আনিছে। দুয়োকে প্ৰাণ ভৰি চাইছে। ৰাজনী ডাঙৰ হৈ আহিছে। সজল নয়ন যুগল, ধেনুভিৰীয়া চেলাউৰিৰে কুণ্ডত কটা মুখ এখনেৰে এপাহ যেন সদ্য প্ৰস্ফুটিত ফুল। ৰাজনৰ অন্তৰ কন্যাৰ মৰমেৰে উঠলি উঠিল। দুডাল দীঘলীয়া বেণীৰে ওখ-পাখ হৈ পৰা লাহী কোমলমতী ৰাজনী বয়সতকৈ বেছি বুজন আৰু গহীন। পিতৃৰ দুখ কষ্টত ৰজনীয়ে অন্তৰত পোৱা কষ্টৰ ৰেখ মুখত ফুটি উঠিছে। এই কিশোৰী সুশীলা কন্যা সুপাত্ৰত গতোৱাৰ আগতেই তেওঁৰ যদি মৃত্যু হয়, সেই ভাবত তেওঁৰ মন বিহ্বল হৈ পৰিল। দুচকুৰে দুধাৰ চকুলো বৈ আহিল। ৰাজনীয়ে ডিঙিত সাৱটি ধৰি পিতৃৰ চকুলো মচি দিলে। আৰু দুৰ্লভ নাৰায়ণ? সিটো এটি বালক মাত্ৰ। খেল-ধেমালিক লৈ ব্যস্ত হৈ থকা দুৰ্লভে পিতৃৰ দুখ কষ্ট, অসুস্থতাৰ কথা বুজি নাপায়। ৰাজনী আৰু দুৰ্লভ নাৰায়ণক শিকাই বুজাই গুণী জ্ঞানী কৰি তুলিবলৈ ৰাজন প্ৰতাপধ্বজে সুবিখ্যাত পণ্ডিত নীলাম্বৰাচাৰ্যক দায়িত্ব অৰ্পণ কৰিছে। দুৰ্লভৰ জন্মৰ আগৰে পৰাই আচাৰ্যগৰাকীয়ে ৰাজগৃহত ৰাজনীক শিক্ষা প্ৰদান কৰি আহিছিল। এইগৰাকী গুণী জ্ঞানী যশস্বী পণ্ডিতে ৰাজনক কৈছিল, ৰাজনীৰ দৰে বুজন, গুণী জ্ঞানী, মেধা গুণসম্পন্ন কন্যা মই আজিকোপতি মোৰ জীৱনত আন কাকো পোৱা নাই। ৰাজন, আপুনি ধন্য যে ৰাজনী আপোনাৰ কন্যা।
ৰাজনীয়ে কম বয়সতে শিক্ষাৰ সকলো পদ্ধতি আয়ত্ত কৰি পেলাইছিল। ধৰ্মশাস্ত্ৰৰ বেদ, পুৰাণ, উপনিষদ, মহাকাব্যদ্বয়ৰ উপৰি ধৰ্মীয় মতবাদ, দৰ্শন, বিভিন্ন আচাৰ অনুষ্ঠান, ৰীতি-নীতি, স্তুতি অৰ্চনাৰ বাহিৰেও সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভৌগোলিক প্ৰাকৃতিক পৰিৱেশ, সামাজিক ৰীতি-নীতি, লোককথা, পৰম্পৰাৰ সমূহ জ্ঞান আহৰণ কৰিছিল। ৰাজনীৰ কণ্ঠত স্পষ্ট সুললিত শ্ৰুতপাঠ শুনি একেমুখে ৰাজসভাৰ সকলোৱে কমতেশ্বৰক কৈছিল, ৰাজন, আপোনাৰ কন্যা বিৰল, আপোনাৰ কন্যা যৌৱনপ্ৰাপ্ত নহওঁতেই বিদুষী। কমতেশ্বৰ প্ৰতাপধ্বজৰ ৰাজদৰবাৰত বহু গুণী জ্ঞানী পণ্ডিতে শোভা বঢ়াইছিল বাবে ৰাজ্যৰ কোষাগাৰত ৰাজশাসন, অনুদানফলী, সাঁচিপতীয়া মূল্যৱান পুথিৰ সঞ্চিত গ্ৰন্থাগাৰ আছিল। কমতেশ্বৰে ৰজনীৰ বাবে আখৰ লিখিবলৈ সুদূৰ ভূটানৰ পৰা ভূৰ্জপত্ৰ অনাই দিছিল, য'ত সোণৰূপ খটোৱা খাগৰি কাপেৰে মহীৰ সহায়ত আখৰ লিখিছিল। বুঢ়ীমাক কাত্যায়নীয়ে ৰাজনীক লৈ কল্পনাৰ অন্ত নাছিল। দেশ-বিদেশৰ স্বৰ্ণ, ৰত্ন অলংকাৰ বেপাৰীয়ে ৰাজপ্ৰসাদত ভিৰ কৰেহি। সেই অলংকাৰ মেলি লৈ কাত্যায়নী বহি লয়, সকলো পিটিকি চায়। চন্দ্ৰহাৰ, কেউৰ, কংকণ, কুণ্ডল, নুপুৰ, কিংকিণী আৰু কত যে কি। দূৰৈত খেলি থকা ৰাজনীক বুঢ়ীমাকে মাতি পঠিয়ায়। কিবোৰ লৈ যে আইতাক ব্যস্ত হৈ থাকে কোমলমতী ৰাজনীয়ে বুজি নাপায়। বুঢ়ীমাকে কাষলৈ আনি বহুমূলীয়া চন্দ্ৰহাৰ ডিঙিত দি চায়, হাতীহুৰীয়া কংকণ হাতত পিন্ধাই চায়। ৰাজনীয়ে কংকণ উঠাই নি বাউসী পোৱায়গৈ। তেনেকৈ নিপিন্ধে অ' গজমুৰি। কাত্যায়নীয়ে চিঞৰি উঠে। আইতাকৰ ধমক খাই ৰাজনীয়ে কয়, ইমান ডাঙৰ, খাপ খাবলৈ কিমান দিননো লাগিব? চন্দ্ৰকলাৰ দৰে যে বাঢ়ি আহিছ। ৰাজনীক সাৱটি আইতাকে খিলখিলাই হাঁহি দিয়ে, আকৌ কয়, আৰু তোৰ যে ৰাজকুমাৰটো, তালৈকো চাই থৈছোঁ স্বৰ্ণপাদুকা, ডিঙিৰ ৰাজহাৰ, স্বৰ্ণ দুকুলা। ৰাজনীৰ সেইবোৰ শুনিবলৈ সময় নাই। বুঢ়ীমাকে পিন্ধাই দিয়া স্বৰ্ণ অলংকাৰ সহায় হুলুকাই পেলাই থৈ খেলিবলৈ লৰ ধৰে। অলিন্দত বহি ৰোৱা ৰাজন প্ৰতাপধ্বজে বুঢ়ীমাক নাতিনীৰ খেল হাঁহি হাঁহি চায়, আৰু সেই ৰাজনী চঞ্চলা বালিকাৰ পৰা কিশোৰী হ'লহি। প্ৰতাপধ্বজ দুখত দুখী। পিতৃৰ পালংকৰ পথানত বহি থকা কন্যা ৰাজনীলৈ চাই আকৌ প্ৰতাপধ্বজৰ দুচকু সজল হৈ আহিল। গধূলি ৰাজনৰ আমন্ত্ৰণক্ৰমে ৰাজন প্ৰতাপধ্বজৰ অগ্ৰজ ভাতৃৰ পুত্ৰ ধৰ্মনাৰায়ণ প্ৰতাপধ্বজৰ শয্যাৰ কাষত উপস্থিত হ'লহি। ধৰ্মনাৰায়ণ কমতাৰ শক্তিশালী সৎ যুৱ বিষয়া, ৰাজকাৰ্যত প্ৰতাপধ্বজৰ সহযোগী। প্ৰতাপধ্বজে ৰাজ্যৰ সুৰক্ষাৰ বাবে চিন্তিত হৈ ধৰ্মনাৰায়ণক কিছু দায়িত্ব অৰ্পণ কৰিবলৈ মাতি পঠাইছিল। ধৰ্মনাৰায়ণ, দায়িত্বশীল বিষয়া হিচাপে তোমাৰ কাম-কাজ মোৰ অতি প্ৰিয়। সেয়ে তোমাক এটি গুৰুতৰ কাৰ্যৰ দায়িত্বভাৰ দিব খুজিছোঁ। আমাৰ কমতা ৰাজ্যৰ দক্ষিণ-পশ্চিম অঞ্চলৰ দায়িত্ব তুমি চম্ভালি লোৱা। ৰাজকোষৰ উপৰি কৰ আৰু উৎক্ষেপনৰ সমূহ ৰাজহ তোমাক দিয়াৰ ব্যৱস্থা মই কৰিছোঁ। ইতিমধ্যেই কোষাগাৰিকক তোমাক আগবঢ়াব পৰা সম্ভাৱ্য ধনৰ পৰিমাণ নিৰূপণৰ দায়িত্ব দিয়া হৈছে। তুমি গৈয়ে কৰতোৱাৰ পাৰে পাৰে 10 গৰাকী নৌৰাজ্যুক সেনাপতি শত যোজন ধৰি নিযুক্ত কৰিবা। তাৰ তলত 1000 নৌৰাজ্যুক সেনা, পদাতিক আৰু অশ্বাৰোহী সেনা তাত আগৰে পৰা সষ্টম হৈ আছে। কিন্তু তাত আৰু কিছু সৈন্যৰ প্ৰয়োজন। কমতা ৰাজ্যৰ উত্তৰ-পশ্চিমে দুৰ্গ সজাৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে, কিন্তু দক্ষিণ-পশ্চিম সীমান্তৰ সুৰক্ষাৰ দায়িত্ব তোমাৰ। একেৰাহে ইমানবোৰ কথা কৈ কমতেশ্বৰ প্ৰতাপধ্বজ ভাগৰি পৰিল। তথাপি আকৌ ক'লে, তদুপৰি বংগৰ নবাবৰ গতিবিধিৰ লক্ষ্য ৰাখিবা। প্ৰয়োজন সাপেক্ষে দূতো পঠিয়াব পাৰে। মই ভাবোঁ এই সকলো জ্ঞান তোমাৰ আছেই, দোহৰাৰ প্ৰয়োজন নাই। হয় ৰাজন, মই দায়িত্ব লৈছোঁ। আপুনি চিন্তা নকৰিব। আপুনি অসুস্থ, নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। কিছু সৈন্য লৈ মই কাইলৈকে ৰাওনা হ'ম। পিছদিনাই ধৰ্মনাৰায়ণ ৰাওনা হৈছিল ৰংপুৰ অভিমুখে। ৫. কছাৰী ৰজাৰ বাসগৃহ। মৈৰাংক সেনাপতি ইয়াত ৰৈ যোৱা কিছুদিন পাৰ হৈ গৈছে। প্ৰথমৰ সম্পূৰ্ণ আচহুৱা পৰিৱেশ এতিয়া আৰু মৈৰাংকৰ বাবে আচহুৱা হৈ থকা নাই। মৈৰাংক কছাৰী ৰাজ্যত সহজ হৈ পৰিছে। ৰাজগৃহ, ৰাজ বা-বিষয়া, পালি-পহৰীয়া সকলোৰে চিনাকি হৈ পৰিছে। কছাৰী ৰজাৰ কণমানি পুত্ৰ ফি-ছাৰ চিকিৎসা ৰাজগৃহত মৈৰাংকই আৰম্ভ কৰিছে। ৰাজগৃহৰ অতিথিশালাত মৈৰাংকৰ বাবে থকা খোৱাৰ ব্যৱস্থা কৰা হৈছে। কণমানি গদুটিৰ চিকিৎসাত মৈৰাংকৰ প্ৰধান সহযোগী হৈছে দাওফাৰ মাতৃ মৈৰাংকৰ আয়ং।
ৰাতিপুৱাৰ কোমল ৰ'দত আয়ঙে দুজনী পৰিচাৰিকাৰে সৈতে গদুক খুৱাই বুৱাই গা পা ধুৱাই মৈৰাংকৰ কাষলৈ লৈ আহে। পথ্যপাতি দিয়াৰ পাছত গাদুৰ কুমলীয়া হাত ভৰিত ধৰি মেলি মৈৰাংকই অংগ সংচালন কৰায়। আয়ং গোটেইখিনি সময় মৈৰাংকৰ কাষতে বহি থাকি প্ৰয়োজনমতে সহায় কৰি দিয়ে। আয়ঙৰ মৈৰাংকলৈ মৰম সোমাইছে। বেচেৰাটোক ইমান দিন ভ্ৰমণৰ পাছত ঘৰমুৱা অৱস্থাতে আকৌ জোৰকৈ ৰাখি থোৱা হ'ল আৰু এতিয়া কেতিয়াকৈ যে যাব পাৰিব তাৰো একো ঠিকনা নাই। আয়ঙে সেয়ে মৈৰাংকৰ খোৱা বোৱাৰ বিশেষ যতন লয়। পুৱাৰ জলপান আঠে বেঠে সজাই লিগিৰি এজনীৰ সৈতে নিজেই মৈৰাংকত কোঠাত দি যায়হি। গদুৰ শুশ্ৰূষাৰ পাছত ৰ'দ ভালকৈ উঠাৰ সময়ত মৈৰাংক নতুনকৈ নিযুক্তি কৰা 1000 ৰণুৱা কছাৰী ডেকাক নৌযুক্ত বিদ্যাৰ প্ৰশিক্ষণ দিয়াবলৈ কিছু দূৰৰ নৈপাৰৰ শিবিৰলৈ যায়। তাৰ পৰা নিতৌ দুপৰত ঘূৰি আহে। আয়ঙে মৈৰাংকলৈ ভাত সাজি ৰৈ থাকে। আয়ঙে কত যে ব্যঞ্জন নেৰান্ধে। আহু চাউলৰ ভাতৰ সৈতে নাফাম, 2-3 বিধ মেনাই, তিতালতিৰ কুমলীয়া পাতেৰে শহাপহুৰ মঙহৰ জোল, লফা শাকৰ লগত বটীয়া মাছৰ আঞ্জা আদি নানাবিধ ব্যঞ্জনেৰে থাল সজাই ভাত বাঢ়ে। কেতিয়াবা আকৌ শুকান শালমাছ বা গাহৰিৰ মঙহৰ লগত মাটিমাহৰ দালি আৰু কেতিয়াবা দৌস্ৰেমৰ টেঙা আঞ্জা বা ঔটেঙা চেনিপুঠিৰে জুতি লগাই ৰান্ধি থয়। কাষতে বহি মৈৰাংকই খোৱা চায়। কেতিয়াবা সোধে, তোৰ আইৰ হাতৰ ৰন্ধা যেন পাইছনে মৈৰাংক, নে আইৰ হাতৰ আঞ্জালৈ মনত পৰিছে? নহয় আয়ং, বৰ সোৱাদ হৈছে। নহ'লেনো পাতৰ ভাত এনেকৈ শেষ হৈ যায়নে? মৈৰাঙৰ এনে লাগে আয়ং যেন সঁচাকৈ তাৰেই বৰমাক। সি খোৱা চাই আয়ঙে তৃপ্তি পায়। সদায় মৈৰাংকৰ সৈতে মনৰ দুখ সুখৰ কথা পাতে আয়ঙে। আয়ঙে বিশ্বাস কৰে দাওফাই এবাৰ সাপৰ বংশ সবংশে নিৰ্মূল কৰাৰ বাবেই পাপ লাগি প্ৰথম ফি ছাতিৰে এনে দশা হ'বলৈ পালে বুলি। এই কছাৰী ৰাজ্য পূৰ্বতে যেন সাপৰহে ৰাজ্য আছিল। লদালদি সাপ যেনি তেনি মেৰ খাই পৰি থাকিছিল। কি হাবি বন, কি ঘৰ, মানুহ ক'তোৱেই নিৰাপদ নাছিল। হাবিৰ মাজেৰে তললৈ চাই সাপৰ ভয়ত খুপি খুপি খোজ দিলে কি হ'ব, গছ-গছনিৰ ওপৰৰ পৰাই মানুহৰ ডিঙিত সাপে মেৰিয়াই ধৰিছিল। উপায়হীন হৈ এবাৰ দাওফাই সাপ মৰোৱাৰ আদেশ দিয়ে। কিন্তু হেজাৰে বিজাৰে সাপ মৰিও ৰাজ্যত সাপ কমাব নোৱাৰিলে। কাৰণ গছৰ গাতে চোঙে সকলোতে মাথো সাপৰ কণী আৰু সেই কণীবোৰ গাঁতত বিচাৰি মৰা সম্ভৱপৰ কথা নাছিল। সেয়েহে হেজাৰ বিজাৰ যুৱকে নিতৌ হাবিবোৰলৈ গৈ ছত্ৰাৱলী বাঁহী বজাবলৈ ল'লে। সেই বাঁহীৰ সুৰ আছিল অতি তীক্ষ্ণ। ই সাপৰ কণীবোৰো ঘোলা কৰি পেলাইছিল। এনেদৰে বছৰেক বাঁহী বজোৱাৰ পিছতহে ৰাজ্যৰ পৰা সাপ সবংশে নিৰ্মূল হ'ল। কিন্তু মৈৰাংক দাওফাৰ চাগৈ সাপবোৰৰে হাওপাত লাগিল। সেয়ে এই ৰাজ্যৰ ফিছাতিৰ আৰোগ্যৰ বাবে মই মাৰৈ পূজা বছৰি ধুমধামকৈ ৰাজ্যত পাতিবলৈ মনস্থ কৰিছোঁ। সৰ্পদেৱী সন্তুষ্ট হ'লে নিশ্চয় গদুটিক চকু মেলি চাব। মৈৰাংকৰ উদ্যোগত ফিছাৰ চিকিৎসা চলি থাকিল। পথ্যৰ বাবে বনৌষধ বিচাৰি মৈৰাংকই হাবিয়ে বননে ঘূৰি যোগাৰ কৰি আনে। নৌযুদ্ধৰ প্ৰশিক্ষণ সমান্তৰালভাৱে চলি থাকিল। 500খন নাও সাজি উলিয়াবলৈ হাবিত উপযুক্ত কাঠ বিচাৰি আনি কিছু কছাৰী বাঢ়ৈ কামত লাগিল। লাহে লাহে চকুত পৰাকৈ দাওফাৰ সন্তানটিৰ উন্নতি হ'বলৈ ধৰিলে। মানুহৰ কথা বতৰা চাল চলনলৈ সঁহাৰি দিয়া হ'ল। নিজে বাগৰি উবুৰি হৈ বগোৱা বাবলৈ আৰম্ভ কৰিলে। আয়ং দাওফাৰ মনত আশাই পোখা মেলিলে। মৈৰাংকৰো কমতাপুৰলৈ উভতি যোৱাৰ ক্ষীণ ৰেঙনি দেখি মনত আনন্দ লাগিল। এদিন ভৰ দুপৰত মৈৰাংক নৌ শিবিৰৰ পৰা উভতিছে। ঘোঁৰাহালত ঘোঁৰা থৈ ওখ ঢাপেৰে চিৰি বগাই ৰাজগৃহলৈ উঠি যাবলৈ উদ্যত হওঁতেই চিৰিৰে ওপৰৰ প্ৰথম ঢাপৰ পৰা চিৰি বগাই যুৱতী এজনী নামিবলৈ আৰম্ভ কৰা দেখি তলৰ প্ৰথম ঢাপতেই মৈৰাংক ৰৈ গ'ল। ওপৰমুৱা হৈ যুৱতীক চোৱাতে মৈৰাংক থৰ হৈ ৰৈ গ'ল। কোন হ'ব পাৰে এই ৰূপহী যুৱতী? আগেয়ে ইয়াত কেতিয়াওতো দেখা নাই। সেউজ বুলীয়া দখনাৰ লগতে গাত লোৱা হালধীয়া আলোৱানখনেৰে সৈতে এখন ফুলনি নামি অহা যেন লাগিল মৈৰাংকৰ। দুভৰিত সোণ-বৰণীয়া পাদুকা, মুখখন পূৰ্ণিমাৰ জোনৰ দৰে। কাণত পিন্ধা তালিং লৰাই দোপত-দোপে নামি অহাত সেন্দুৰীয়া গালত খুন্দিয়াইছে। ডিঙিত বিচাহাৰ, কুমলীয়া পদুমৰ ঠাৰি যেন হাতত এসোপামান আচান। নামি আহোঁতে আখতাম পিন্ধা পাজিহেৰীয়া আঙুলিৰে দখনাখন আলফুলকৈ দাঙি ধৰিছে।
যিমানে নামি যুৱতী মৈৰাংকৰ কাষ পালেহি সিমানেই যুৱতীৰ ৰূপ যেন চৰিহে গ'ল। মৈৰাংকৰ গাৰ কাষেদিয়েই মৈৰাংকক অকণো ভ্ৰূক্ষেপ নকৰাকৈ গৰ্বিনী গাভৰু বতাহ পাৰসুৱা দি পাৰ হ'ল। কিন্তু মৈৰাংকৰ ফালে ভুলতেও এবাৰ নাচালে। যেন মৈৰাংক চিৰিৰ মূৰৰ এটা খুঁটাহে, তেনেকুৱা ভাৱ হ'ল মৈৰাংকৰ। কিন্তু মৈৰাংকৰ চকুত ভাহি ৰ'ল গাভৰুৰ তিৰবিৰীয়া চকুহালি, হেঙুলীয়া ওঠ আৰু বতাহত উৰা কিচকিচিয়া কলা চুলিতাৰি। যুৱতীৰ ৰূপৰ সুধা পান কৰি মৈৰাংকৰ দেহ মনত ৰাগি ৰৈ গ'ল। সন্ধিয়া ডাউফাৰ পুত্ৰক পথ্য খুওৱাৰ সময়ত মৈৰাংকৰ তেতিয়া দেখা যুৱতীগৰাকী কোন জানিবৰ মন গ'লেও আয়ঙক একো নুসুধিলে। পিছদিনাও নৌ শিবিৰৰ পৰা ঘূৰি আহি ৰাজগৃহত সোমাবলৈ লওঁতেই আগদিনা দেখা যুৱতীগৰাকীলৈ পুনৰ মনত পৰিল। ওপৰলৈ চিৰি বগাবলৈ লৈ যুৱতীগৰাকীক আকৌ দেখাৰ আশাৰে চাৰিওফালে চালে, নেদেখিলে। সেইদিনা সন্ধ্যা আয়ঙে কথাই কথাই নিজেই যুৱতীৰ ভেদ ভাঙিলে। মৈৰাংক, মোৰ একেজনী যি, ডাউফাৰ বিনানাও চম্পা আহিছে। আয়ঙে ক'লে, আজিৰে পৰা প্ৰায় 20 বছৰ আগেয়ে তাইক দিখৌ মহংগৰ এটা ডেকা কছাৰী বিষয়াৰ সৈতে বিয়া দিছিলোঁ। কিন্তু আজি 5-6 বছৰমান আগেয়ে তাইৰ গিৰিহঁতৰ নগাৰ লগত লগা ৰণত প্ৰাণ গ'ল। তাইৰ এটি পো আৰু এটি কন্যা। পোটি ডাঙৰ, মাজে মাজে তাই দুয়োটিকে লৈ আদাকৰ ঘৰলৈ আহে, কিছুদিন থাকি যায়। এইবাৰো তাইৰ জীৰ সৈতে আহিছে। মৈৰাংকই মনে মনে শুনি গ'ল, বুজি পালে সেইদিনা দেখা যুৱতী তেতিয়াহ'লে আয়ঙৰ যি নাতিনীয়েই হ'ব। আয়ঙে আকৌ ক'বলৈ ধৰিলে, এইকেইদিন তোৰ বুঢ়ী আয়ঙৰ অৱস্থা কাহিল হৈছে, বুজিছ মৈৰাংক? নাতিনীজনী আহিলে মোক চাৰিওফালে আজুৰি ফুৰে, এখন্তেকো লগ নেৰে। তাইৰ নাম কি জাননে? মাৰমিদী। মাৰমিদী নামটি মনে মনে আওৰালে মৈৰাংকয়ে। সুধিলে আয়ঙক, মাৰমিদী মানে কি? মাৰমিদী মানে মাধৱীলতা। কেঁচুৱাতেই মাধৱী ফুল যেন ৰূপ আছিল বাবে আফাকে মৰমতে তাইৰ নাম ৰাখিছিল মাৰমিদী। তইতো সিহঁতক লগ পোৱাই নাই চাগৈ? একো নেমাতি মৈৰাংক চুপে চাপে থাকিল। কি ক'ব আয়ঙক? ক'ব নেকি মাৰমিদীক দেখিছোঁ, আকৌ চাবৰ মন গৈছে বুলি? মাৰমিদীক দেখা পোৱাৰ কথাটো কাৰো সৈতে ভগোৱাৰ মন নাই মৈৰাংকৰ। আয়ঙে দুয়োকে মাতি আনি মৈৰাংকৰ সৈতে দেখা সাক্ষাৎ কৰাবলৈ গদুক মৈৰাংকৰ কোচত দি লৰা ধপৰাকৈ গ'লগৈ। অলপ পাছত ঘূৰি আহিল আয়ং, কিন্তু লগত মাথোন চম্পা বিবুৰ। আয়ঙে জীয়েকক মৈৰাংকৰ সৈতে চিনাকি কৰাই দিলে আৰু ক'লে, জানো মাৰমিদী হঠাতে ক'ত নোহোৱা হ'ল, বিচাৰিয়েই নাপালোঁ। নিশাৰ ভাগৰ চিকিৎসা শেষ কৰি কেঁচুৱাটিক আইতাকৰ হাতত গতাই দিয়াত আয়ং আৰু চম্পা বিবুৰ গ'লগৈ। মৈৰাংকয়ে বহল কাঠৰ ফলিত আঁকি অনা নাওৰ নক্সা কিছুমান উলিয়াই চাকিৰ পোহৰত চাবলৈ লাগিল। এইকেইদিন নাও তৈয়াৰ কৰি উলিয়াবলৈ উপযুক্ত গছৰ কাঠৰ সন্ধানত হাবিয়ে বননিয়ে বহুত ঘূৰিবলগীয়া হৈছে। মৈৰাংকৰ নেতৃত্বত যোৱা সৈন্যৰ দলটো কাঠৰ সন্ধানত বহুদূৰ পায়গৈ। পিছত কটা গছবোৰ নদীয়েদি ভহাই নৌ শিবিৰৰ কাষত য'ত নাও নিৰ্মাণ কৰাইছে তালৈকে লৈ অহা হয়। নক্সা চাই থাকোঁতে মৈৰাংকৰ মনলৈ পুনৰ মাৰমিদীৰ কথা আহিবলৈ ধৰিলে। মাৰমিদীৰ চিন্তা জোৰকৈ আঁতৰাই চকু মুদি কমতাপুৰৰ কথা ভাবিবলৈ ধৰিলে। কি কৰিছে চাগে তাৰ আয়ে এতিয়া? নুমলীয়া পুতেকলৈ অপেক্ষা কৰি কৰি ভাগৰি পৰিছে চাগে। সি নোহোৱাত বা বিষয়া অসুবিধাত পৰিছেনে? কেতিয়াকৈ সি উভতিব পাৰিব? এইবোৰ ভাবি থকাৰ মাজতে আকৌ মাৰমিদীৰ প্ৰতিচ্ছবি মৈৰাংকৰ চকুত ভাহি উঠিল। তাৰ মনটোৱে দেখোন মাৰমিদীৰ কথাই ভাবি থাকি ভাল পোৱা হ'ল। নিজৰ মনৰ ওপৰতে তাৰ খং উঠিল। জোৰকৈ পুনৰ তাৰ কাম-কাজৰ কথা মনলৈ আনি মনৰ মাজতে যুঁজ বাগৰ কৰি থাকোঁতেই মৈৰাংক গভীৰ নিদ্ৰাত পৰিল। বহাগ মাহৰ আগমনত কছাৰী ৰাজ্য ঢোল-পেঁপা চিফুঙৰ মাতেৰে মুখৰ হৈ পৰিল। ন-পানী পাই গছ-লতিকা ডালে-পাতে সুশোভিত হৈ পৰিল। মৈৰাংকই ডাউফাৰ পুত্ৰটিক আৰোগ্য কৰিবলৈ আহু পুৰুষাৰ্থ কৰিবলৈ ধৰিলে। কিছুদিনৰ পৰা ৰাজপুত্ৰই নিজে উঠা-বহা কৰিবলৈ লৈছে। মৈৰাংকয়ো বনৌষধি যোগাৰ কৰিবলৈ বহু কষ্ট কৰিবলগীয়া হৈছে। তথাপি আশাসুধীয়া চেষ্টাৰ মূৰত ৰাজপুত্ৰ কিছু ভাললৈ অহাত মৈৰাংকই কামত নতুন উৎসাহ পাইছে। কছাৰী ৰজা ডাউফাৰ মনো পুত্ৰৰ স্বাস্থ্যৰ উন্নতিত আনন্দেৰে ভৰি পৰিছে। আয়ঙৰতো কথাই নাই। ৰাজ্যত ধুমধামেৰে বহাগৰ উৎসৱ পতাৰ আয়োজন চলিছে। ৰাজগৃহৰ সমুখৰ ফৌঠাৰত নৱবৰ্ষৰ দিনাৰ ব্ৰাহ্ম মুহূৰ্তত ডেকা-ডেকেৰীসকলে সমবেত হৈছে। খেৰাই পূজা উপলক্ষে বাঁহী বজোৱা কেইজনমান পাহুৱাল ডেকা সকলোৰে আগত থিয় হৈছে। ৰাজগৃহৰ উত্তৰ-পূব কোণত এটা ওখ ঢাপত এডাল সিজু গছ।
তাৰ দক্ষিণে এডাল তুলসী 9 জোৰা কামিৰে খুটি মাৰি সেই খুটি 5 মেৰকৈ নতুন বাঁহৰ বেৰ দিয়া হৈছে। ৰজাৰ চোতালত বেদীত বাথৌ মহাৰজা। দেউৰীসকলে সৰিয়হ তেলত এৱা সূতা দি মাটিৰ চাকি জ্বলাইছে। ৰাজগৃহৰ দক্ষিণে মৃত পূৰ্বপুৰুষসকলক উদ্দেশ্যেও বিশেষ পূজাৰ আয়োজন কৰিছে। ওচৰৰে ওখ চাংঘৰৰ মজিয়াত বহি আছে মৈৰাংক, লগত ৰাজপুত্ৰ। মাজে মাজে মৈৰাংকৰ হাতত ধৰি এখোজ দুখোজকৈ খোজ দিছে। ল'ৰা পোৱালিটিয়ে মাজে মাজে কিৰিলিয়াইছে, দুই এটা মাতো মাতিছে। তলৰ পথাৰৰ এজাক ডেকা গাভৰুৱে হাঁহিৰ খলকনি তুলিছে। মৈৰাংকৰ চকু তলৰ উচ্ছল ডেকা গাভৰু জাকলৈ গ'ল। মৈৰাংকৰ চকুৱে গাভৰু জাকটোৰ মাজত কিবা বিচাৰিবলৈ ধৰিলে। কি বিচাৰিছে? সুন্দৰী গাভৰু মাৰমিদীকতো নহয়। কিন্তু কলৈ গ'ল মাৰমিদী? প্ৰথম দেখাৰ কিছুদিন পাছতে মাৰমিদীক দেখাৰ মৈৰাংকৰ সৌভাগ্য নঘটিল। মাৰমিদী অবিহনে একোৱে ভাল লগা নাই মৈৰাংকৰ। মাথো এটিবাৰ দেখাতেই যেন মাৰমিদীয়ে মৈৰাংকৰ সকলো হৈ পৰিল। কিন্তু মাৰমিদীয়ে হয়তো মৈৰাংকক চিনিয়েই নাপায়। পুনৰ দেখা কেতিয়ানো হ'ব মৈৰাংকৰ মাৰমিদীৰ সৈতে এই জীৱনত? গদুও ভাল হৈ আহিছে। অতি সোনকালে মৈৰাংক কমতাপুৰলৈ ঘূৰি যাবগৈ। এই বৈশাগুটো তেন্তে মাৰমিদী ৰাজগৃহলৈ নাহিল। সকলো কথা মৈৰাংকৰ মনত পাকঘূৰণি খাবলৈ লাগিল। তথাপি আকৌ ভাবিলে, মাৰমিদীৰ সৈতে পুনৰ দেখা দেখিৰ কথা সিনো কিয় ভাবিছে? তাৰ পৰানো তাৰ কি হ'ব? ইতিমধ্যে ৰাজগৃহৰ চোতালত খাম-চিফুঙৰ সুৰে সুৰে আৱাসনৰ মন্ত্ৰই সাৰ পাই উঠিছে। দৌদিনীসকলে বাওঁ হাতত ঢাল আৰু সোঁ হাতত তৰোৱাল লৈ ৰণচণ্ডিকাৰ মূৰ্তি ধৰিছে। আনফালে বাথৌ বেদীৰ সন্মুখত ওজাৰ মন্ত্ৰ তুংগত উঠিছেগৈ। দেওধনীৰ গা কঁপিছে, বাৰে বাৰে জিকাৰ খাই উঠিছে। ৰাঙলী কাপোৰেৰে মেউৰীয়া দৌদাই নাচনীৰ লাহি দেহা, চুলি আউলি বাউলি হৈ পৰিছে। বিকট চিঞৰ আস্ফালনত কঁপিছে বতাহ। নিশ্চয় মহাপ্ৰভু বাথৌ মহাৰজাই দেওধনীৰ গাত লম্ভিছেহি। চিঞৰৰ চেৱে চেৱে নৃত্যও চলিছে। এটা সময়ত দেওধনী বাথৌ বেদীৰ সন্মুখত দুডাল বাঁহত ধৰি অচেতন হৈ পৰিল। দেউৰীয়ে দেওধনী নাচনীৰ মূৰত শান্তি পানী ছটিয়ালে। উপস্থিত ৰাইজে বাথৌ মহাৰজাৰ জয়ধ্বনি দিলে। সন্ধিয়া হৈ আহিল। উত্তাল বতাহ এচাতি মৈৰাংকৰ কোঠালৈ সোমাই আহিল। খিৰিকীৰ কাষলৈ আহি মৈৰাংকই আকাশলৈ চালে। কলা মেঘে আকাশ চানিছে। বতাহে তলসৰা গছৰ শুকান পাত উৰুৱাই নিছে। কুমলীয়া কুঁহিপাত গছৰ ডালত থৰথৰাই কঁপিছে। খিৰিকীৰে দেখা গৈছে ৰাজগৃহৰ বাহিৰৰ ওখ দেৱালৰ চৌহদ। চৌহদৰ বাহিৰত থকা টিলা সদৃশ ওখ দুৰ্গবোৰো। লাহে লাহে এন্ধাৰ নামি দূৰলৈ একো নেদেখা কৰি পেলালে। মৈৰাংকৰ গদুৰ পথ্য যোগাৰ কৰিলে। আয়ঙে গদুক লৈ আহিবৰ হৈছেই, কিন্তু কি হ'ল, আয়ং দেখোন নাহিল। পথ্য খোৱাৰ সময় উকলিব বুলি পথ্যৰ পাত্ৰটি লৈ মৈৰাংক নিজেই আয়ঙক বিচাৰি ৰাজগৃহৰ আনটো পিনলৈ ৰাওনা হ'ল। আয়ঙৰ কোঠাৰ সন্মুখ পাই আয়ঙক মাতিব খুজি মৈৰাংক ৰৈ গ'ল। কোঠাৰ দুৱাৰদলিৰ পৰাই মৈৰাংকই কোঠালীৰ ভিতৰত মাৰমিদীক দেখা পালে। গদুৰ সৈতে মাৰমিদী নিজতেই মগ্ন। এবাৰ ভায়েকৰ সৈতে হাঁহিছে, কথা পাতিছে, এবাৰ দাঙি লৈছে, আকৌ এবাৰ পাতিত থৈ গুণগুণাইছে। মৈৰাংক কি কৰোঁ কি নকৰোঁ বুলি দুৱাৰদলিত থিয় হৈ ৰ'ল। হঠাৎ দুৱাৰদলিত থিয় হৈ ৰোৱা মৈৰাংকত মাৰমিদীৰ চকু পৰিল। ভূত দেখাৰ দৰে উচপ খাই মৈৰাংকৰ গাৰ কাষেদিয়েই তীব্ৰ বেগেৰে কোঠাৰ বাহিৰলৈ লৰ দিলে। মাৰমিদীৰ গাৰ খুন্দাত মৈৰাংকৰ হাতৰ পথ্যৰ পাত্ৰটি পৰি জনজনাই উঠিল। গাদুৱেও চক খাই চিঞৰি কান্দি দিলে। আয়ং কোঠালৈ দৌৰি আহিল। দুৱাৰদলিত থিয় হৈ ৰোৱা মৈৰাংক আৰু লৌৰি ওলাই যোৱা মাৰমিদীলৈ চাই সুধিলে, কি হ'ল মৈৰাংক? কোঠালীত সোমাই দুৱাৰদলিত পৰি ৰোৱা পাত্ৰৰ সৈতে চিটিকি পৰা পথ্যবোৰ দেখি কি হৈছে সহজে অনুমান কৰিব পাৰিলে আয়ঙে। হেমেনা হেমেনিকৈ থিয় হৈ থকা মৈৰাংকলৈ আয়ঙৰ দয়া উপজিল। এইবাৰ আয়ঙে হাঁহি আকৌ সুধিলে, মৈৰাংক কচোন কি হ'ল? আয়ং, ভূত পিশাচবোৰ মোৰ দৰে নেকি? পাতিৰ পৰা ৰাজপুত্ৰক কোচত তুলি লৈ নিচুকাই থকা আয়ঙে হাঁহি হাঁহি ক'লে, নহয় অ মৈৰাংক, দেৱদূতবোৰহে তোৰ দৰে। আয়ঙৰ কথাত মৈৰাংকয়ো হাঁহিলে। মাটিত পৰি ৰোৱা পাত্ৰটি তুলি লৈ পুনৰ পথ্য আনিবলৈ মৈৰাংকই নিজৰ কোঠালীলৈ খোজ ল'লে। কিছু সময় পাছত চুচুক চামাককৈ মাৰমিদী কোঠালৈ সোমাই আহিল। আইতাকলৈ কেৰাহীকৈ চাই কোঠাৰ একাষে থকা ঝুলনাত দুলিবলৈ লাগিল। আয়ঙে মাৰমিদীক সুধিলে, মৈৰাংকক দেখি তেনেকৈ পলালি কিয় মাৰমিদী? এনেই দেখোন জুমি জুমি চাই থাক। মাৰমিদীয়ে লাজ পালে। আবৈয়েকেনো কেনেকৈ দেখিলে মৈৰাংকক জুমি জুমি চোৱা? মাৰমিদীয়ে একো নেমাতিলে। আয়ং গদুৰ কাষৰ পৰা মাৰমিদীৰ কাষ পালেহি। মাৰমিদীৰ মুখখন
নিজৰ দুয়ো হাতত লৈ ক'লে, মোৰ মৈৰাংকক লৈ বৰ মৰম সোমাইছে অ', নিজৰ কৰি ৰাখি থবৰ মন। ৰাখি থ আকৌ আবৈ, কি কৰিব লাগে? আকৰি তোৰ মনে খালেহে। মাৰ্মিদী মাধৱীলতাৰ দৰেই জয় পৰিল। কি কৰোঁ কি নকৰোঁ কৈ আকৌ কোঠাৰ পৰা ওলাই লৰ মাৰোতেই পুনৰ মৈৰাংকৰ মুখামুখি হ'ল। মৈৰাংকৰ সৈতে চকুৱে চকুৱে পৰিল। ইতিমধ্যে পথ্যখিনি আকৌ খুন্দিয়াই পেলাই থৈ যায় বুলি মৈৰাংকৈ দুখোজ পিছুৱাই গ'ল। বতাহৰ সোঁতৰ দৰে মাৰ্মিদী পুনৰ শূন্যত মিলিলগৈ। কোঠালীৰ ভিতৰৰ পৰা আয়ঙে দুয়োকে চাই মিচিকিয়াই হাঁহিলে। বয়সৰ অভিজ্ঞতাৰে পুষ্ট আয়ঙৰ দুই ডেকা গাভৰুৰ মনৰ কথা বুজিবলৈ বাকী নাথাকিল। মনে মনে সন্তুষ্টিৰ হাঁহি মাৰি গদুটিক পথ্য খুওৱাত মৈৰাংকক সহায় কৰাত লাগিল। ৰাজপুত্ৰৰ মাত ফুটিছে। শিশু মাতৰ কলকাকলিৰে ভৰি পৰিছে ৰাজগৃহ। ৰাজকক্ষত বহি আছে ডাওফা, আয়ং আৰু মৈৰাংক। ৰাজপুত্ৰ তিনিওৰে মাজে মাজে ঢপলিয়াই ফুৰিছে। এবাৰ ডাওফাৰ কোচত উঠিছে, পুনৰবাৰ নামি আয়ঙৰ কোচত উঠিছেগৈ। কছাৰী ৰজা ডাওফা উঠি আহি একেবাৰে মৈৰাংকৰ কাষ পালেহি। মৈৰাংকও বহাৰ পৰা থিয় হ'ল। মৈৰাংকৰ দুহাত নিজৰ দুহাতত লৈ ক'লে ডাওফাই, আপোনাক ধন্যবাদ জনাবলৈ মোৰ ভাষা নাই সেনাপতি। আপুনিয়েই মোৰ ফিচাৰ প্ৰকৃত জীৱনদাতা। আপোনাৰ ওচৰত মই চিৰকৃতজ্ঞ। ডাওফাৰ চকুৰ দুটোপাল চকুলো তিৰবিৰাই উঠিল। মৈৰাংকই ক'লে, এই সফলতাত ময়ো অতি আনন্দিত ডাওফা। মাথো মই এতিয়া কমতাপুৰলৈ উভতিব খুজিছোঁ। নিশ্চয় উভতি যাব সেনাপতি। আপোনাক আমি সসন্মানেৰে বিদায় দিম। মোৰ ৰাজ্যৰ সেনা বিষয়াই আপোনাক সমদল পাতি গৈ কমতাপুৰত থৈ আহিবগৈ। ৯,০০০ কছাৰী সেনা আপোনাৰ হ'ল। প্ৰকৃততে আপুনি উভয় ৰাজ্যৰে যৌথ বিষয়া হোৱাটো মই বিচাৰোঁ। এই বিষয়ে বাৰু কমতেশ্বৰৰ সৈতে মই কথা হ'ম। কৃতজ্ঞতাত গদগদ হৈ ডাওফাই ক'লে। ডাওফাৰ পৰা বিদায় লৈ মৈৰাংক নিজ কক্ষলৈ উভতি আহিল। নিজ দেশলৈ উভতিবলৈ মৈৰাংক উৎসুক হৈ পৰিছে। কোঠালৈ উভতি আহি মৈৰাংকই নিজৰ বয় বস্তু সকলো সামৰি ল'লে। কোঠালীৰ খিৰিকীৰ কাষত বহি দূৰৰ আকাশলৈ চাই কছাৰী ৰাজ্যৰ পাৰ হৈ যোৱা দিনবোৰৰ কথা ভাবিবলৈ ধৰিলে। বহু কথাই মনলৈ আহিছে মৈৰাংকৰ। বাৰে বাৰে মনলৈ আহিছে মাৰ্মিদীৰ কথা। পাহৰিব পাৰিবনে সি মাৰ্মিদীৰ স্মৃতিৰে সজীৱ হৈ উঠা এই কছাৰী ৰাজ্যত পাৰ কৰা দিনকেইটিৰ কথা? মাতৃসুলভ আয়ঙৰ কথা? মাৰ্মিদীক স্মৃতিক অতল গৰ্ভত স্থান দিবলৈ তাৰ মন ৰাজি নহয়। কিন্তু কি কৰিব সি? তাৰ যে হাত ভৰি বন্ধা। সি যে এই ৰাজ্যৰ অতিথি। অতিথি হৈ নিজ ৰাজ্যৰ মৰ্যাদা, নিজৰ কমতাপুৰৰ কথা, নিজৰ বৃদ্ধ পিতৃ মাতৃৰ কথা পাহৰিলে নহ'ব। সি কমতাপুৰৰ প্ৰতিনিধি হিচাপে ডাওফাৰ যি উপকাৰ সাধিলে সেয়া সি নিস্বাৰ্থভাৱে কৰিছে। তাৰ বিনিময়ত সি একো বিচৰা নাই। কিন্তু তাতোকৈ ডাঙৰ কথা, মাৰ্মিদীৰ মনৰ কথা সি নাজানে। কেনেকৈ সি মাৰ্মিদীক পোৱাৰ কথা ভাবিব পাৰে? সি মাৰ্মিদীক পাহৰি পেলোৱাৰ বাদে আন উপায় নাই। অনতি পলমে সি এই ৰাজ্য এৰি কমতাপুৰলৈ গুচি যোৱাই মংগল। মৈৰাংকৰ কোঠালৈ আয়ং সোমাই আহিল। সোমায়ে আয়ঙে মৈৰাংকৰ বয় বস্তুৰে ভৰা কোঠালীটো খালী হৈ পৰা দেখিলে। ইতিমধ্যে মৈৰাংকই তাৰ বস্তুকেইপদ বান্ধি কুন্ধি যাবলৈ সাজু হোৱা দেখি আয়ঙৰ হৃদয়ে কান্দি উঠিল। সঁচাকৈ গুচি যাবি মৈৰাংক? আয়ঙৰ মাত শুনি মৈৰাংকই পিছফাললৈ মূৰ ঘূৰাই তাৰ কোঠালৈ সোমাই অহা আয়ঙক দেখিলে। কান্দনামোৱা মুখেৰে চলচলীয়া চকুৰে আয়ংজনী শোকত ভাগি পৰিছে। মৈৰাংকই আয়ঙক সাৱটি ধৰিলে। একেবাৰে নেযাওঁ নহয় আয়ং। মই মাজে মাজে আহি থাকিবই লাগিবচোন। গদুৰ প্ৰতি মোৰ দায়িত্ব শেষ হোৱা নাই। নহয়, নিজৰ দেশ পাই তই আমাক একেবাৰে পাহৰি পেলাবি। কেনেকৈ পাহৰিম? তহঁতৰ ইয়াত ইমান ভাল লাগিল। কি ভাল লাগিল তোৰ মৈৰাংক? তহঁতৰ মনবোৰ, মৰমবোৰ, সৰল মনবোৰ, তহঁতৰ অন্তৰংগতা, তহঁতৰ আতিথ্য, আৰু তহঁতৰ দেশখন, সৈন্যবোৰ, বিষয়াবোৰ, ডাওফা, আৰু তই আয়ং। আৰু হাঁহি লৈ মৈৰাংকই ওলোটাই, আৰু একো ভাল নালাগিল তোৰ মৈৰাংক? মৈৰাংকই আয়ঙৰ চকুৰ পৰা দৃষ্টি আঁতৰ কৰি আনিলে। গহীন হৈ পৰিল। ভাবিলে, কেনেকৈ আয়ঙক ক'ব তাৰ আৰু কি ভাল লাগিল। আয়ঙে মৈৰাংকৰ দুহাত জোকাৰি সুধিলে, মাৰ্মিদীক ভাল নেলাগিল নে তোৰ? সঁচা কথা ক মৈৰাংক। মৈৰাংকই আৰু নকৈ নোৱাৰিলে। এইবাৰ কৈ উঠিল, অঁ আয়ং, মাৰ্মিদীক মই ভাল পাওঁ। মাৰ্মিদীয়েও তোক ভাল পায়। মৈৰাংক আয়ঙৰ কথাত বিতত হ'ল।
খালি আকৰিজনী পলাই ফুৰে, তয়ো পলাই ফুৰ, এনেকৈ তহঁতৰ মিল হ'ব কেনেকৈ? আয়ঙে উৎকণ্ঠাৰে ক'লে। মাৰমিদীক বিয়া কৰাবি নহয়? পুনৰ আয়ঙে মৈৰাংক সুধিলে। কিন্তু ডাউফা, তাৰ মানে বিয়া কৰাবি? চকুমুখে হাঁহি বিৰিঙিল আয়ঙৰ। তই ডাউফাৰ চিন্তা কৰিবলৈ এৰ, বিয়াৰ কাৰণে সাজু হৈ আহগৈ, এইফালে আমিও সাজু হওঁ। মৈৰাংক, তই কছাৰী ৰাজ্যৰ জামাই ৰাজা হবি আৰু মাৰমিদী কমতাৰ বোৱাৰী, কথাটি ভাবিছনে নাই? আয়ঙৰ গা সাতখন আঠখন লাগিল, কোঠাৰ পৰা ওলাই যাবলৈ লৈ আকৌ ফিৰি আহিল। মৈৰাংক, তই আহিবিচোন এতিয়া ডাউফাক লগ পাবলৈ, তোৰ বিয়াৰ কথা পাতিবলৈ। উহ, মোৰ যে কিমান কাম এতিয়া, মাৰমিদীলৈ চম্পালৈ বাৰ্তা পঠিয়াব লাগিল, বিয়াৰ যোগাৰ কৰিব লাগিল, বৈৰাঠী আয়তীক মাতিব লাগিল, আফাত আসন পাতিব লাগিল। আয়ঙৰ ব্যস্ততা দেখি মৈৰাংকৰ হাঁহি উঠিল। ক'লে, ৰবি, প্ৰথমতে মই গৈ কমতাৰ পৰা ঘূৰি আহিবলৈ দে আয়ং, তাৰ পিছত যি কৰ কৰি থাকিবি। আয়ং খৰধৰকৈ লচপচাই ওলাই গ'লগৈ। মৈৰাংকই ততেই ধৰিব নোৱাৰিলে, হঠাৎ পৰিস্থিতি কেনেকৈ বিৰহৰ পৰা মিলনলৈ পৰ্যবসিত হ'ল। মাৰমিদীয়েও তাক ভাল পায়। আয়ঙৰ কথাষাৰে মৈৰাংকৰ হৃদয়ত আনন্দৰ জোৱাৰ আনিলে। অতদিনে অন্তৰত চেপি ৰখা দীঘল হুমুনিয়াহটি অন্তৰ ভেদি বাহিৰলৈ ওলাই আহি যেন মৈৰাংকক সকাহ দিলে।